অসমীয়া লেখক হিচাপে অৰূপ কুমাৰ দত্তদেৱক ভালেকেইটা দিশত আগতে কোনো বাট নোবোলা পথৰ পথিকত বুলিব পাৰি। একেধাৰে কিশোৰৰ বাবে সাহিত্য, ঐতিহাসিক উপন্যাস, জীৱনী, বংশাৱলী, ব্ৰহ্মপুত্ৰ, এশিঙীয়া গড়, ভাৰতীয় ৰেল, গুৱাহাটী হাইকোৰ্ট ইত্যাদি বিষয়ক তথ্য সমৃদ্ধ গ্ৰন্থ, শংকৰদেৱ, ভূপেন হাজৰিকা, লাচিত বৰফুকনৰ প্ৰামাণ্য জীৱনী, ব্যংগাত্মক লেখা আৰু বাতৰি কাকতৰ স্তম্ভৰ লেখক দত্তদেৱে ইংৰাজীত বহিৰ্বিশ্বক অসমৰ গল্প আৰু বুৰঞ্জীৰ আখ্যান কয়, তাকো অসমতে থাকি। নিশ্চিতভাৱে এই ক্ষেত্ৰত তেখেত একক আৰু অনন্য। নমস্কাৰ ছাৰ। আমি আৰম্ভ কৰিব বিচাৰিছোঁ, আপোনাৰ পৰা সুধিব বিচাৰিছোঁ একেবাৰে বিদ্যাৰম্ভৰ পৰা। আপোনাৰ বাল্যভৱনত, যোৰহাট বাল্যভৱনত পঢ়িছিল বুলি গম পাইছিলোঁ। সেই সময়ৰ শিশুকালৰ কথাৰে আৰম্ভ কৰকচোন ছাৰ। সেইটোৱে মোৰ সৌভাগ্য যে মই মোৰ বাল্যকালত মই প্ৰথমতে নতুনকৈ আৰম্ভ হোৱা এটা মণ্টেছৰী মিডিয়ামৰ স্কুল এটাত মই শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পালোঁ। সেইটো অবলা গোহাঁই বোলা এগৰাকী প্ৰগ্ৰেছিভ মহিলাই তেওঁ নতুনকৈ সেই স্কুলটো আৰম্ভ কৰিছিল। সেইটোৰ নাম আছিল বাল্যভৱন। আমি সেই স্কুলৰ দুটা বেটছ আছিল, ক আৰু খ। আমি খ মানে জুনিয়ৰ ছেকশ্যনৰ আমি প্ৰথম বেটছ আছিলোঁ, আৰু যিটো ক শ্ৰেণী সেইটো আমাতকৈ এবছৰ ছিনিয়ৰ ল'ৰা ছোৱালী, মাত্ৰ 4টাৰে আৰম্ভ হৈছিল। আমাৰ ক্লাছত মই পাহৰিলোঁ কিমান, হয়তো বেছি 8-10জনমান আছিল। এতিয়াও মোৰ মনত আছে সেই পৰিৱেশটোৰ কথা। বাল্যভৱনৰ যেতিয়া মই 1950 চনত, কাৰণ মই 5 বছৰমান বয়সত, হয়তো মই পাহৰিলোঁ ডেটবিলাক, মই বাল্যভৱনত প্ৰথমতে জইন কৰিছিলোঁ। তেতিয়া এই টেবুল চকীবিলাক আমাৰ এই গভট বইজ স্কুলৰ নিচিনা প্ৰকাণ্ড ডাঙৰ বেঞ্চ নাছিল। সৰু সৰু চকী আৰু টেবুল, আমাৰ বয়সৰ কাৰণে একেবাৰে উপযোগী হাইটৰ চকী টেবুল। মোৰ এতিয়াও মনত আছে তেনেকুৱা কথাবিলাক। লগতে এখন মেপ আছিল। মেপখন এইটো মেপ একজেক্টলি নহয়, স্কাল্পচাৰ্ড এটা টেৰেইন এটা, আমাৰ অসমখন দেখুওৱা, এই ব্ৰহ্মপুত্ৰ কেনেকৈ টিবেটত আৰম্ভ হৈছিল উৎসটো, তাৰপৰা কেনেকৈ টিবেটৰ লাচাৰ দাঁতিয়েদি আহি পেলাই আমাৰ অৰুণাচল সোমাই আমাৰ অসম উপত্যকাদি গৈ, পাছত গৈ পেলাই আজিৰ বাংলাদেশ, সেই সময়ত ইষ্ট পাকিস্তান আছিল, বাংলাদেশে গৈ পেলাই বে অফ বেংগলত এইখন নিজৰ পানীটো এৰি দিয়ে। এতিয়া সেইটো এই কণ্টৰটো সেই মেপখনত বা সেই 3 ডাইমেনশ্যনেল মেপখনত দিয়া আছিল। আমি কি কৰোঁ, আমি গৈ পেলাই জগ এটাত পানী লৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ একেবাৰে উৎসত গৈ পেলাই পানী ঢালি দিওঁ। আৰু চবেই যেতিয়া পানীটো আহি যায়, আহি পেলাই একদম এই বে অফ বেংগলত পানীটো পৰেহি, আল্টিমেটলি চবে একেবাৰে হাত চাপৰি মাৰে। সেই ধৰণৰ হেৰিবিলাক কিছুমান স্মৃতি শক্তি মোৰ এতিয়াও আছে। এটা মনত আছে, আমাৰ সৰু প্লেগ্ৰাউণ্ড এখন আছিল, তাত এই কেৰাউজেল বুলি আমি যে কওঁ, যে কেৰাউজেল নহয় একজেক্টলি, মেৰি গ' ৰাউণ্ড যে চি চ তেনেকুৱা ধৰণৰ হেৰি আছিল।
মোৰ তাতকৈ আৰু বৰ বিশেষ মানে মোৰ স্মৃতিশক্তিয়ে বাইলভাওনাৰ বিষয়ে একো বিশেষ ৰিটেইন কৰা নাই। এটা ঘটনা মোৰ এতিয়াও মনত আছে, সেইটো মই বহুত ঠাইত কৈছোঁ। তথাপি ইয়াত যিহেতু তুমি সুধিলা মোক, মই এইটো ইয়াতে ৰিপিট কৰোঁ। মই মই 9 বছৰমান বয়সত 9 বা 8 বছৰমান বয়সত, মই ডেটবিলাক পাহৰিলোঁ, আমাৰ ক্লাছটোত বৰবাইদেৱে ক'লে যে তোমালোকে ক'ৰবাত ঠাই এটুকুৰাত য'লৈ গৈছিলা বা যাৰ বিষয়ে তোমালোক ইণ্টাৰেষ্টেড, সেই বিষয়ে এখন সৰু এটা পেৰাগ্ৰাফ লেখা। মই লিখিলোঁ এই শ্বিলঙলৈ যোৱা এটা মোৰ শ্বিলঙৰ এটা ডিছক্ৰিপটিভ পেৰাগ্ৰাফ এটা। বৰবাইদেউতো সাংঘাতিক ইমপ্ৰেছ হ'ল, পঢ়ি পেলাই তাৰ পিছৰ দিনা ক্লাছত চবকে পঢ়ি শুনালে। চোৱা, অৰূপে শ্বিলঙলৈ গৈছিল, ইমান ধুনীয়াকৈ গোটেই চিনেৰীটো তেওঁ লক্ষ্য কৰিছিল আৰু যি দেখিছিল সেইটো তেওঁ আকৌ তেওঁৰ লিখনিত সেইটো ধুনীয়াকৈ প্ৰকাশ কৰিছিল। মই ক'লোঁ, বাইদেউ মইতো শ্বিলঙলৈ কেতিয়াও যোৱা নাই। বাইদেৱে ক'লে, তেতিয়াহ'লে তোমাৰ সাংঘাতিক কল্পনা শক্তি, তুমি এদিন নহয় এদিন এজন লিখক হ'বা চাগে। সেই যে ভাৱধাৰাটো, মানে সেইটো এটা আমি যিটো কওঁ ছিড এটা মোৰ মনত, সেই ছিডটো মানে হয়তো বৰবাইদেৱে এই আগলৈ ডাঙৰ হ'লে এজন লিখক হোৱাৰ যিটো সপোন, সেইটো হয়তো মোৰ বাইদেৱে ইমপ্লাণ্ট কৰিলে সেই ঘটনাটোৰ পৰা। সেইটো মানে মোৰ জীৱনৰ বাল্যকালৰ সম্পৰ্ক উল্লেখযোগ্য ঘটনা। এই মানে বাল্যভ্ৰমণখন অসমীয়া মিডিয়ামৰ আছিলে নে ইংৰাজী মিডিয়ামৰ আছিলে? অসমীয়া মিডিয়াম। তেতিয়াহ'লে আপুনি এছেখন অসমীয়াত লিখিছিল? অঁ, কিন্তু মোৰ বয়স তেতিয়া, মই যে কৈছোঁ মানে 8 বছৰমান হ'ব চাগে। তাৰমানে ক খ প্ৰথম শ্ৰেণীলৈকে মই অসমীয়া মিডিয়াম? অসমীয়া মিডিয়ামত পঢ়িছিলোঁ। হয়। তাৰ পৰা মোক লৰেন্স স্কুল সোনাৰলৈ পঠিয়ালে মোৰ মা দেউতাহঁতে, আৰু তেতিয়া ইংৰাজী মিডিয়াম হৈ গ'ল। মই অসমীয়াটো একেবাৰে পাহৰিয়ে থাকিলোঁ আৰু সেইটো সম্ভৱো নহয়। সেইটো লেভেলত মানে যিটো আমি ভাষাৰ যিটো মানে আয়ত্ব কৰিছিলোঁ, সেইটো ইমান বছৰ ধৰি ৰখাটো সম্ভৱ নহয়। আৰু সেইকাৰণে মই যেতিয়া মোৰ ছিনিয়ৰ কেম্ব্ৰিজ পাছ কৰিলোঁ, তাৰ পৰা মোৰ কলেজৰ BA অনাৰ্ছ পাছ কৰিলোঁ, MA পাছ কৰিলোঁ, তেতিয়ালৈকে মই কিন্তু একেবাৰে অসমীয়াৰ লগত মোৰ সম্পৰ্ক নোহোৱা হ'ল। আকৌ ঘূৰি আহি পেলাই এতিয়া মই অসমীয়া অকল ক'বলৈ নহয়, কিন্তু কিছু প্ৰকাৰে মই লিখিবলৈও এতিয়া সক্ষম হৈছোঁ। এই বাল্যভ্ৰমণত পঢ়াৰ সময়ত তাৰমানে আপুনি পাঠকজন কেতিয়া হৈছিল? মানে লিখকজন হোৱাৰ আগতে তাৰমানে আপুনি কেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিল, বা শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰভাৱ বা লগৰ ল'ৰা ছোৱালীয়ে পঢ়া তেনেকুৱা ধৰণৰ পৰিৱেশটো কেনেকুৱা আছিল? সেইটো সময়ত কিতাপৰ সংখ্যা সিমান আজি যেনেকুৱা প্ৰচুৰ কিতাপ তেনেকুৱা নাছিল। এই আমাৰ যোৰহাটত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছিল। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা শিশু ছেকশ্যন এটা আছিল, চিলড্ৰেন ছেকশ্যন। মই কিজানি মানে 6 মাহমানৰ ভিতৰতে তাহাঁতৰ যিমানখিনি আছিল চব শেষ কৰিলোঁ। কৰি পেলাই মই ডাঙৰৰ কিতাপ, মানে প্ৰাপ্তবয়স্কৰ কাৰণে লিখা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মানে এনেই কিতাপৰ কিবা নাম মনত আছেনে তেতিয়া পঢ়া? নাই, সিমান মনত নাই। কিন্তু মোৰ এটা কথা মনত আছে, মানে সেইটো যুগ একেবাৰে বেলেগ যুগ আছিল। তাৰ মানুহবিলাকো বেলেগ মানুহ আছিল। লাইব্ৰেৰিয়ানে লক্ষ্য কৰিলে যে এই ল'ৰাটোৱে আহি পেলাই কিতাপ চব চেছ কৰিলে আৰু তাৰ কাৰণে কিতাপ নাই। তেওঁ স্পেচিয়েলি ৰিকুৱেশ্যন কৰি পেলাই আৰু অলপ চিলড্ৰেন ছেকশ্যনৰ কাৰণে
মোৰ কাৰণে কিতাপ তেওঁ আনি দিলে, কিন্তু মই অলপ দিনৰ পাছত কিন্তু হেৰিলৈ গুচি গ'লোঁ, চানাৱাৰলৈ। মানে সেই মানুহজন, তেতিয়াৰ মানুহবিলাকৰ ভাৱধাৰাটো কেনেকুৱা, মানে ইমান উদাৰ মনৰ ব্যক্তি। সেই চিনাৰৰ পৰিৱেশটো যে অসমীয়া মিডিয়ামৰ পৰা ইংৰাজীলৈ গ'ল বা গোটেই পৰিৱেশৰ যিটো সলনিটোৱে আপোনাক দিগদাৰ কৰা নাছিলেনে অলপ দিনলৈ এডজাষ্ট হ'বলৈ? মোৰ বহুত দিগদাৰ হৈছিলে, কিয়নো মা দেউতাহঁতে প্ৰগ্ৰেছিভ হেৰিটো দেখুৱালে, চানাৱাৰ নিচিনা স্কুল এটাত ছিট পোৱাৰ পাছত পঠিয়ালে, কিন্তু ইকুইপ নকৰিলে। এণ্ট্ৰেঞ্চ আছিল নেকি তেতিয়া? এণ্ট্ৰেঞ্চ নহয়, এনেই হেৰি আৰু মানে এপ্লাই কৰা, হেৰি কৰা। মই মানে সেই ডিটেইলছবিলাক পাহৰিলোঁ দেই সেইটো সময়ত, কিন্তু মই ইংৰাজী মোক ভালকৈ নিশিকালে যে। এতিয়া তোমাৰ অচিনাকি পৰিৱেশ, তোমাৰ ভাষাটো পূৰা তোমাৰ আয়ত্ত নাই। মই সদায় এতিয়াও মানে অলপ হাঁহোঁ যে মোৰ কেতিয়াবা মোৰ ষ্টুডেণ্টৰ লগত অলপ ৰগৰ কৰোঁ যে মই 3টা শব্দ ইংৰাজী জানিছিলোঁ যেতিয়া মই চানাৱাৰলৈ গৈছিলোঁ: য়েছ, ন' আৰু নেভাৰ। মই মানে প্ৰথমতে গৈ পেলাই কেইবামাহো এই 3টা শব্দত মোৰ গোটেই কনভাৰ্চেশ্যনটো চলাই দিলোঁ, যেতিয়ালৈকে মই আৰু অলপ মোৰ ভকেবুলাৰীটো বঢ়াই নিদিওঁ। কিন্তু চানাৱাৰে মোৰ কাৰণে এখন বেলেগ পৃথিৱী এখন মুকলি কৰি দিলে, স্পেচিয়েলি কিতাপৰ ক্ষেত্ৰত। কিয়নো ইংৰাজী ভাষাৰ যিটো ৰিপাৰ্টৱায়াৰ, মানে কিতাপৰ, সেইটোতো গোটেই পৃথিৱী জুৰি মানে, আৰু আমাৰ অসমীয়া কিতাপৰ যিটো লিমিটেড ৰেঞ্জ, বিশেষকৈ শিশু সাহিত্যৰ, ইংৰাজীটো সেই প্ৰতিবন্ধকটো নাই। আৰু আমাৰ লাইব্ৰেৰীটো খুব ভাল আছিল স্কুলৰ, মই তাতো গৈ পেলাই মানে সেইকাৰণে মানে ইট ৱাজ দ্য বিগেষ্ট ষ্টেপ ইন মাই লাইফ ইন দ্য মেকিং অফ মি এজ এ ৰাইটাৰ। লিখক হোৱাৰ যিটো সুবিধা দিলে, যিটো মোক মানে সম্বল দিলে, সেইটো চানাৱাৰে দিলে। তাত মানে এই পঢ়া টিচাৰ, ফৰ্মেটিভ ইয়েৰ্ছৰ সেই পঢ়াৰ ক্ষেত্ৰত আপোনাক সহায় কৰা বা ছাজেশ্যন কৰা বা ৰিকমেণ্ড কৰা তেনেকুৱা টিচাৰ পাইছিলেনে? কেনেকুৱা ধৰণৰ টিচাৰ পাইছিল? এনেইতো যিটো পাব্লিক স্কুলৰ, ৰেজিডেঞ্চিয়েল পাব্লিক স্কুল, মানে ৰেজিডেঞ্চিয়েল পাব্লিক স্কুলত আন এখন পৃথিৱী নাই। ইউ আৰ কনফাইণ্ড টু ওৱান অৰ্গেনিক এণ্টিটি। তাত মানে একেজন টিচাৰ, তেওঁ গৈ পেলাই এই ক্লাছ টিচাৰো হয়, তাৰপৰা হাউচ টিচাৰো হয়, মুঠতে প্ৰত্যেক চব এক্টিভিটিজ মানে হেৰি উইদিন এণ্ড কণ্ট্ৰল কাইণ্ড অফ এ এনভাইৰণমেণ্ট। আৰু মই মানে কেইজনমান শিক্ষকৰ পৰা মই বেলেগ ধৰণৰ মানে সহায় পাইছোঁ। উদাহৰণস্বৰূপে আমাৰ 2জন টিচাৰ আছিল, এজন আছিল মিষ্টাৰ খান্না বুলি পেলাই, আৰু এজন আছিল, তেওঁ UK পৰা আহিছিল এক্সচেঞ্জ প্ৰগ্ৰেমত, মিষ্টাৰ কৰ্টল। তেওঁলোক খুব ফূৰ্তিবাজ আৰু খুব এডভেঞ্চাৰাছ। তেওঁলোকে মানে এই কিছুমান ট্ৰেক এডভেঞ্চাৰ হেৰিত যায়, আৰু এটা গ্ৰুপ আছিল আমাৰ 8টা-10টা হেৰি, তেওঁলোকে সদায় আমাক লৈ যায়। আৰু মানে সেইটো বয়সৰ মই এনেকুৱা এডভেঞ্চাৰ, মানে মই ভাবিছোঁ খুব কম মানে সেই বয়সৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা এডভেঞ্চাৰাছ ট্ৰেক কৰিব পাৰে। আমি এবাৰ মনত আছে, আমি চিমলাৰ পৰা হিচ হাইকিং কৰি পেলাই কুলু মানালী হৈ আমি ৰোহতাং পাছটো খুব ফেমাছ পাছ এই হিমাচল প্ৰদেশৰ, ক্ৰছ কৰি লাহৌল স্পিতি ভেলীলৈ আমি গৈছিলোঁ। সেইটো সময়ত দেই, এইটো 60 বছৰমানৰ আগৰ কথা। আৰু মানে সেইটো দুৰ্গম কাইণ্ড অফ
সেইটো ট্ৰেক আছিল ঠাইটুকুৰা বিশেষকৈ ৰোটাং সেইটো যে আমি ক্ৰছ কৰি গৈছিলোঁ। এতিয়া মোৰ এখন কিতাপ আছে এই লিঅ'ৰ অফ জাংৰিলা বুলি পেলাই। লিঅ'ৰ অফ জাংৰিলাত মানে এই গ্ৰুপটোৱে জাংৰিলা বোলা এই শৃংগ এটাত তেওঁলোকে এটেম্প কৰে। আল্টিমেটলি ক্লাইম কৰিব নোৱাৰিলে, কিন্তু তাৰ যিবিলাক মেটেৰিয়েল এই এডভেঞ্চাৰ বা তাৰ যিবিলাক ডিছক্ৰিপটিভ মেটেৰিয়েল, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ এই ৰোটাঙলৈ যোৱা সেই এক্সপিৰিয়েঞ্চটো। সেইকাৰণে স্কুলৰ পৰা মই বহুত মানে পালোঁ আমাৰ চনাৱাৰ ফ্ৰম both the schools, বাল্য ভৱন আৰু ইপিনে চনাৱাৰ। কিন্তু চনাৱাৰত বেছি অৱশ্যে, কিন্তু চনাৱাৰত মই 55ৰ পৰা 62লৈকে আছিলোঁ। বাল্য ভৱনত প্ৰথম ক খ প্ৰথম শ্ৰেণী আছিলোঁ আৰু। হেৰি এই মানে চেনাৰৰ সেইখিনি সময়ত আপোনাৰ ক্লাছমেট বা কণ্টেম্পৰেৰীবিলাকৰ ভিতৰত কোনোবা আপোনাৰ নিচিনা লেখক হ'লগৈ নেকি বা তেনেকুৱা? আন হেৰিত গৈছে, কিন্তু লেখক কোনো নহ'লগৈ। এইটো এতিয়া আমাৰ চনাৰৰ এই আৰ্মিৰ ট্ৰেডিশ্যন এটা আছে। সেইকাৰণে মোৰ কেইবাজনো বন্ধু গৈ পেলাই আৰ্মিত হাই পজিশ্যন পালেগৈ। এজন অলপ খুব নাম কৰিলে টিভি সিদ্ধাৰ্থ কাক বুলি পেলাই। তেখেত আপোনাৰ লগৰ নেকি? আমাৰ আমি সুৰভি চাইছিলোঁ সৰুতে। সুৰভি বোলা হেৰিটো মানে সিদ্ধাৰ্থ মষ্ট প্ৰবেবলি এবছৰ জুনিয়ৰ আছিল নেকি। সিদ্ধাৰ্থৰ ককাই অনিল কাক আমাৰ মানে সেয়া মানে when you are approaching 80 years, 80 বছৰ সমূহ মানে আগৰ বহুত কথা পাহৰি যায়। হিমাচলৰ পৰা ছাৰ আপুনিতো দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এখন কলেজলৈ আহিলে। সেই কলেজৰ সময়ৰ পঢ়া বা সহপাঠী বা টিচাৰসকলৰ দ্বাৰা আপুনি কেনেকুৱাকৈ অনুপ্ৰাণিত হৈছিল বা কেনেকৈ ইণ্টাৰেক্ট কৰিছিল? কলেজত মানে মোৰ সহপাঠী মই ৰামজাছ কলেজত এই BA অনাৰ্ছ কৰিছিলোঁ। তাতো এটা অলপ ইণ্টাৰেষ্টিং ষ্টৰি এটা আছে। আমাৰ সেই সময়ত আমাৰ মানুহবিলাকৰ বিশ্বাস আছিল যে কোনোবা যদি অলপ ব্ৰিলিয়েণ্ট বুলি ক'বলগীয়া হয় ছাত্ৰ ছাত্ৰী, ছায়েন্স পঢ়িব লাগে। মানে ছায়েন্স পঢ়িলেহে মানে কোনোবা ব্ৰিলিয়েণ্ট বুলি ক'ব পাৰি। সেইটো এতিয়াও আছে। এতিয়া কিন্তু অলপ কমি গ'ল। সেই সময়ত প্ৰথমতে আছিলে ছায়েন্স আটাইতকৈ উচ্চ, তাৰপৰা আছিল আৰ্টছ, তাৰপৰা কমাৰ্চ। আজিকালি ৰিভাৰ্চ হৈ গ'ল। আজিকালি কমাৰ্চটো মষ্ট শ্বট আফটাৰ। তুমি যদি এই ইউনিভাৰ্চিটিৰ হেৰিবিলাক চোৱা, এই কাট অফ মাৰ্কবিলাক চালে গম পোৱা যায়। কাট অফ মাৰ্কছ, এতিয়া কমাৰ্চৰ কাট অফ মাৰ্কছটো হায়েষ্ট, তাৰপিছত আৰ্টছ প্ৰিফাৰেঞ্চ ৱাইজ, আৰু তাৰপৰা ছায়েন্স। এতিয়া উল্টা হৈ গ'ল। সেই সময়ত কিন্তু ছায়েন্স নপঢ়িলে আৰু একো নহয়। সেইকাৰণে মই ঘৰৰ প্ৰেছাৰ, মই ছায়েন্সৰ অনাৰ্ছ ল'ব লাগে। ছায়েন্সৰ লৈছিলে? ছায়েন্সৰ অনাৰ্ছ, ছায়েন্স ছাবজেক্টৰ কাৰণে। মোৰ ইংৰাজী পঢ়াৰ মন, কিয়নো মোৰ নিজৰ উদ্দেশ্য হ'ল এজন লিখক হোৱা। কিন্তু ঘৰৰ প্ৰেছাৰত পৰি পেলাই মই কেমেষ্ট্ৰি অনাৰ্ছ BSc জইন কৰিলোঁ। আৰু সেই সময়ত ৰামজাছ কলেজ ছায়েন্সৰ কাৰণে খুব মানে প্ৰখ্যাত আছে, আৰু আৰ্টছৰ কাৰণে ছেইণ্ট ষ্টিফেন্স। মই সেইকাৰণে ৰামজাছত জইন কৰি মই পালোঁ মই কেমেষ্ট্ৰি অনাৰ্ছ পঢ়াটো আৰম্ভ কৰিলোঁ। পাছত দেখিলোঁ মই মানে কেমেষ্ট্ৰিত গৈ পেলাই হামিয়াই শিকোঁতে বহি থাকোঁ, মোৰ বিষয়বস্তুটোৰ প্ৰতি অকণো মানে ইণ্টাৰেষ্ট নাই। মই ঘৰত নোকোৱাকৈ 3 মাহৰ পাছত
মই লাহেকৈ মোৰ ছাবজেক্ট চেঞ্জ কৰি পেলাই মই ইংলিছলৈ গুচি আহিলোঁ, মাইগ্ৰেট কৰিলোঁ। এতিয়া মোৰ প্ৰিফাৰেঞ্চ হ'লহেঁতেন মই ছেইণ্ট ষ্টিফেন্সত ইংৰাজী লিটাৰেচাৰ পঢ়া, কিয়নো ইংৰাজী ক্ষেত্ৰত ছেইণ্ট ষ্টিফেন্সৰ ফেকাল্টিটো সেই সময়ত বেষ্ট ফেকাল্টি আছিল। ৰামদাসৰ ছায়েন্স ভাল, মেথামেটিক্সত বেষ্ট, কিন্তু ইংলিছৰ ফেকাল্টিটো সিমান উৎকৃষ্ট নহয়। তথাপিও মোৰ ইচ্ছা আছিল হেৰি কৰা, আৰু সেইকাৰণে মই এই বাকী হেৰিখিনি মই ইংলিছ লিটাৰেচাৰ হেৰি কৰিলোঁ। পাছত ঘৰত জনালোঁ আৰু যেনেকৈ মই বৰ টান পালোঁ কেমেষ্ট্ৰি, সেইকাৰণে এৰি দিলোঁ। কোনো অবজেক্ট নকৰিলে আৰু। এতিয়া টিচাৰ্ছ মানে পঢ়োৱা ভাল লগা বা ইনফ্লুৱেঞ্চিয়েল কোনোবা তেনেকুৱা আছে নেকি, বা সহপাঠীসকলৰ ভিতৰত? টিচাৰ্ছ মানে আমাৰ ৰিমাৰ্কেবল টিচাৰ বিশেষকৈ ইংৰাজীত কোনো নাছিল, সঁচা কথা ক'বলৈ গ'লে। কিন্তু আমাৰ হোষ্টেলৰ যিজন ৱাৰ্ডেন, তেখেতৰ নাম B.N. কল, তেখেতটো বিখ্যাত আছিল। আৰু তেখেতৰ পৰিবাৰ ৰাজকুমাৰী কল। মই এখন কিতাপ মই তেওঁলোকলৈ ডেডিকেট কৰিছোঁ। তেওঁলোক এনেই কাশ্মীৰী পণ্ডিত যে, কাশ্মীৰী পণ্ডিত, আৰু তেওঁলোক এই কি কয় মানে সঁচাকৈ ৱাণ্ডাৰফুল পিপল। আৰু মই তেওঁলোকৰ লগত বৰ ঘনিষ্ঠ হ'লোঁ। এবাৰ মোৰ পিঠিৰ কিবা এটা বিষ এটা হৈছিল, ইমান মানে নিজৰ ল'ৰাৰ নিচিনাকৈ চোৱা চিতা কৰিলে। কিন্তু তাৰ এটা ইণ্টাৰেষ্টিং ছাইডলাইট আছে। আমাৰ বেচটো বেষ্ট ব্ৰিলিয়েণ্ট মানুহে ভৰা বেচ দেই। আমি যিটো আমি 62 যিটো আমাৰ ৰামদাসৰ বেচ, তাত আছিলে অশোক শইকীয়া। হোষ্টেলত আমি একেলগে 11টা আছিলে আমি একেলগে। অশোক শইকীয়া আছিলে, এই হেৰি প্লাছ মুকুন্দকাম শৰ্মা, তেখেত দেলহি হাইকোৰ্টৰ চিফ জাষ্টিচ হ'ল। তেনেকৈ আমাৰ বেছ 5জন মানে খুব নিজৰ ফিল্ডত নাম কৰা ব্যক্তি আছিল। কল চাহাব আৰু মিছেছ কলে আমাক মানে একদম নিজৰ ল'ৰাৰ নিচিনাকৈ তেওঁলোকে ব্যৱহাৰ কৰে। ইণ্টাৰেষ্টিং ছাইডলাইটটো হ'ল কল ফেমিলি অটল বিহাৰী বাজপেয়ীৰ লগত অতি ঘনিষ্ঠ। মানে অটল বিহাৰী বাজপেয়ীৰ খুব ক্ল'জ ফ্ৰেণ্ড। এইটো আকৌ মই কৈছোঁ 62ৰ সময়। 62 মানে এৰাউণ্ড 50 কিমান, মানে হাফ এ চেঞ্চুৰী এগো। সেই সময়ত বাজপেয়ীটো একদম ডেকা আছিল। বাজপেয়ী মানে এভৰি উইকেণ্ড খুব কামত ব্যস্ত, নিজৰ পাৰ্টীৰ কামত। তেওঁ উইকেণ্ডত আহি পেলাই আমাৰ হোষ্টেলত কটায়। এতিয়া আমাৰ সিমান পলিটিক্সত হেৰি নাছিল, কিন্তু অশোক তেতিয়াৰ পৰাই হেৰি আৰু খুব ক্ল'জ আছিল। অশোক শইকীয়া মানে বাজপেয়ীৰ লগত স্পেচিয়েল ৰিলেশ্যনশ্বিপ এটা কৰিলে। আৰু কৰি পেলাই পাছত গৈ পেলাই যেতিয়া বাজপেয়ী প্ৰাইম মিনিষ্টাৰ হ'ল, তেতিয়া অশোক কি কয় বাজপেয়ীৰ স্পেচিয়েল অফিচাৰ অন স্পেচিয়েল ডিউটি টু বাজপেয়ী। মানে হি ৱাজ ওৱান অফ দ্য মষ্ট পাৱাৰফুল বিউৰ'ক্ৰেটছ অফ হিজ টাইমছ, অশোক শইকীয়া। এতিয়া মোৰ কিন্তু সিমান হেৰি নাই। অনলি থিং পাছত গৈ পেলাই এতিয়া মোৰ বাজপেয়ীয়ে ব্ৰহ্মপুত্ৰখন 7 ৰেচ কৰ্ছত ৰিলিজ কৰিছে। এতিয়া বহুতে সোধে যে বাজপেয়ী কেনেকৈ ৰিলিজ কৰিলে, কিন্তু এতিয়া ডাঙৰ অনাৰ এটা। মই আচল কথাটো নকওঁ যে এইটো গোটেইটো মিছেছ কল
আৰু মিষ্টাৰ কলৰ প্ৰচেষ্টাত এই কামটো হ'ল, লগতে অশোকো ইনভলভ আছিল। সেইটো সেই সময়ত ডাঙৰ কথা যে এখন কিতাপ এজন অসমীয়া লিখকৰ 7 ৰেচ কৰ্চত মানে প্ৰাইভেট ফাংচন প্ৰায় 100 মান মানে চিলেক্ট গেষ্ট মাতিছিল। আমাৰ মামণি বাইদেউ আছিলে, মামণি ৰয়চম গোস্বামী, ঠিক তেনেকুৱা হেৰি। সেইকাৰণে মানে এইবিলাক হ'ল মোৰ কাৰণে স্পেচিয়েল কাইণ্ড অফ what you call এই মানে অফশ্বুটছ। আদাৰৱাইজ কল চাহাব আৰু মিছেছ কল মানে তেওঁলোকৰ ডাঙৰ ইনফ্লুৱেঞ্চটো মোৰ গাত প্ৰভাৱ পৰিছিল। আৰু মই কৈছোৱে মোৰ এখন কিতাপ তেওঁলোকৰ নামত ডেডিকেট কৰিছিল। দ্য বেগ বোলা কিতাপখন মই তেখেতসকলৰ নামত উৎসৰ্গ কৰিছোঁ। ইয়াৰ পিছততো আপুনি দিল্লী ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গ'ল। সেইখিনি সময়ৰ বিষয়ে অকণমান কওকচোন, শিক্ষা জীৱনৰ বিষয়ে, টিচাৰ্ছ বা লগৰ ষ্টুডেণ্টখিনি। এনেই বিশেষ তেনেকুৱা ক'বলৈ নাই আৰু। 2 বছৰৰ হেৰি, এবছৰ মই পৰীক্ষা দিব নোৱাৰিলোঁ, কিয়নো মোৰ সেই সময়ত এই পিঠিৰ এটা প্ৰব্লেম হৈ গৈছিল। তাৰমানে আমাৰ মানে বৰ বেয়া দস্তুৰ, মই কেতিয়াও আমাৰ ষ্টুডেণ্ট কমিউনিটিক এডভাইচ নিদিওঁ। আমি মানে 9 মাহ বছৰৰ গৈ পেলাই ৰিলেক্স কৰোঁ, কফি হাউচত গৈ আড্ডা পিটো, মানে আন এক্টিভিটিজত, যিটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি ক'ব পাৰি। যেতিয়া পৰীক্ষাৰ সময়ত আহে তেতিয়া আৰু মানে ধাম ধুম তোমাৰ কফি খাই গৈ পেলাই পঢ়োঁ। মোৰ লাষ্ট 3 মান্থছ লাভৰ মূৰত কি হ'ল, মোৰ মানে পিঠিৰ সাংঘাতিক এইটো প্ৰব্লেম আগৰ পৰা আছিল। সেই প্ৰব্লেমটো ৰিকাৰ কৰিলে বেছি এক্সাৰশ্যন কৰাৰ কাৰণে। মানুহে ভাবিব যে এনেকুৱা পঢ়ি পেলাই তাৰ হেৰি হ'ল, কিন্তু কথাটো হ'ল যে শ্বৰ্ট টাইমত মানে বেছি পঢ়িলোঁ, মই এবছৰ ড্ৰপ কৰিবলগীয়া হ'ল। সেইটো আল্টিমেটলি মানে মই নেক্সট ইয়েৰ আকৌ হেৰি কৰিলোঁ। আৰু কল চাহাব মানে মিষ্টাৰ কল আৰু তেওঁলোকে মানে ভেৰি কাইণ্ডলি গেভ মি এ ছিট ইন দ্য হোষ্টেল। আজিকালি হোষ্টেলত ছিট পাবলৈ অলমষ্ট অসম্ভৱ। আমাৰ দিনত কিন্তু অলপ বেছি লিবেৰেল আছিল আৰু। মানে সেইখিনি সময়ত দিল্লী ইউনিভাৰ্চিটিত যথেষ্ট ভাল টিচাৰ নাছিলে তেতিয়া নেকি? এনেইতো দিল্লী ইউনিভাৰ্চিটিত খুব ভাল টিচাৰ আছে, ডক্টৰ স্বৰূপ সিঙৰ পৰা আৰম্ভ কৰি। কিন্তু সেয়াই মানে এতিয়া এটা বয়সত মই ভাবোঁ ছাত্ৰ ছাত্ৰী শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজৰ ওপৰত মানে বেছি, কিয়নো মেচিউৰিটি আহি যায়, নিজৰ ওপৰত ৰেচপনচিবিলিটি বাঢ়ি যায়। টিচাৰ্ছ কেন মানে স্কুল লেভেলত টিচাৰ কেন মোল্ড দ্য চাইল্ড, কিন্তু এটা লেভেলত এতিয়া আৰু টিচাৰৰ সেই মোল্ডিং সেইটো আৰু নাথাকে, কেপেচিটিটো। টিচাৰ ইজ চিম্পলি এ কমিউনিকেটৰ অফ নলেজ বা ডাটা। বেছি ইম্পেক্ট কৰিব নোৱাৰে। এতিয়া আমাৰ বৰ বাইদেউ বা সৰু বাইদেউ এডিথ বানচাল মোৰ ওপৰত যিমান প্ৰভাৱ পেলালে, হয়তো নয়িংলি অৰ আননয়িংলি, বা স্কুলৰ কিছুমান টিচাৰে যিটো কৰিলে, সেইটো মানে কলেজ লেভেলতে হওক বা ইউনিভাৰ্চিটি লেভেলতে হওক, সেই প্ৰভাৱটো কোনো শিক্ষকে কৰিব পৰা নাছিল। আপুনি এতিয়া কৈছিল মানে এই বাহিৰা এক্টিভিটিৰ ভিতৰত আপোনাৰ মানে কিতাপ পঢ়াৰ হেৰিটো আছিলনে? মানে গ্ৰেজুৱেশ্যনৰ দিনত বা সেই পাৰ্চনেলি যিটো আপুনি চইচ কৰা বা পঢ়া বা দিল্লীৰ যিটো এক্সপ'জাৰৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলে মানে গ্ৰেজুৱেশ্যনৰ দিনত? বাহিৰা কিতাপ এটা কথা মই মানে এনে ক'ব লাগিব, কিতাপ পঢ়াৰ বাহিৰেও আমি এই ইভিনিং মই যে কৈছোঁ কফি টেবুল, সেই সময়ত বৰ ভাল ইনষ্টিটিউশ্যন আছিল।
সেইটো আছিলে কফি হাউচ। আমাৰ ইউনিভাৰ্চিটিৰ বেক চাইডে, আমাৰ হোষ্টেলৰ বেক চাইডে ইউনাইটেড কফি হাউচ আছিলে। আমি মানে বহুত সময়, আৰু কফি হাউচৰ এটা হেৰি আছিল মানে ভাল হেৰি, যে তাহাঁতে একাপ কফি খালে দে এলাউ ইউ টু স্পেণ্ড 1 hour কথা পাতি পেলাই, ডিছকাছ কৰি পেলাই। সেইটো মানে আমাৰ কলিকতাৰ যিটো ইউনিভাৰ্চিটিৰ কফি হাউচৰ ট্ৰেডিশ্যন। এতিয়া আমি গধূলি গধূলি, মই নাম নকওঁ, আমাৰ ইয়াৰো ইণ্টেলেকচুৱেল 2-এজন আছে, আমি গধূলি গধূলি টিচাৰ্ছ আৰু ষ্টুডেণ্টছ, হেণ্ডফুল অফ ষ্টুডেণ্টছ, আমি উইচ টু চিট ইন দ্য টিচাৰ্ছ ৰুম এণ্ড ডিছকাছ। মানে ফিলচফিকেল হেৰি, এক্সিষ্টেঞ্চিয়েল কুৱেশ্যনছ। তাৰ পৰা মই এইটো তেনেকৈ বিশেষ এইটো মানে আগতে ডিছকাছ কৰা নাই বা মই কোৱা নাই। মোৰ এসময়ত এই ডিছকাশ্যন মানে এনেকুৱা এটা মানে ৰিয়েকশ্যন হ'ল যে আই ষ্টাৰ্টেড ছাফাৰিং ফ্ৰম এন এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ। এইটো মানে তোমালোকে বুজিবা নে নুবুজা মই ক'ব নোৱাৰোঁ। মানে দ্য ফিউটিলিটি অফ লাইফ বোলে হেৰিটো, সেই চেন্সটো, সেইটো মানে ইট বিকেম এক্সট্ৰিমলি। আৰু মই মানে একদম দিশাহাৰা হৈ পেলাই, মানে আই ৱাজ সেইটো গ্ৰেজুৱেশ্যনৰ দিনত নে মাষ্টাৰ্ছৰ? গ্ৰেজুৱেশ্যন। সেইটো বৰ হেৰি আছিলে, কিয়নো এই ফৰ ইনষ্টেঞ্চ এক্সিষ্টেঞ্চিয়েলবিলাক মানে আমি উইচ টু ডিছকাছ অন এক্সিষ্টেঞ্চিয়েল, চাৰ্টাৰ, কেমু, কাফকা মই এসময়ত ফেভৰেট ৰাইটাৰ আছিল, এতিয়াও ফেভৰেট ৰাইটাৰ। মই মানে তেওঁলোকৰ ফিলচফি, তেওঁলোকৰ হেৰি, আৰু আমি বহুত শ্বপেনহাৰৰ পৰা আৰম্ভ কৰি পেলাই মানে দ'জ থিংছ কেম মোৰ অফ ইউজ টু মি দেন এনিথিং আই লাৰ্ণ ফ্ৰম দ্য ক্লাছৰুম। এই ডিছকাশ্যনছবিলাক আল্টিমেটলি আই কুড ক্লাইম্ব ফ্ৰম দিছ থিং। আৰু মোৰ এই অনাগৰিকা চং বোলা নভেলখন, সেইখন একচুৱেলি ইট ইজ এন অট'বায়'গ্ৰাফি। এইটো মানুহে ধৰিব নোৱাৰিব। ইট ইজ এন অট'বায়'গ্ৰাফি অফ দেট ফেজ অফ মাই লাইফ where I lost all sense of purpose, all sense of direction. মানে একেবাৰে মই যে কৈছোঁ দিশহাৰা, মানে একেবাৰে হেৰি আছে। আৰু সেইটো বহুত কষ্ট কৰি পেলাই, আৰু মই আৰু মানে আনচেভৰি ডিটেইলছলৈ নাযাওঁ, বহুত কষ্ট কৰি পেলাই মই নিজকে উদ্ধাৰ কৰিলোঁ সেই ফেজটো। সেইটো তাৰমানে কেথাৰ্টিক আছিল নেকি? তাৰমানে সেই লিখা প্ৰচেছটো তাৰমানে সেই নভেলখন লিখা প্ৰচেছটোৱে তাৰমানে আপোনাৰ কেথাৰ্টিক? একজেক্টলি। মানে কিয়নো মই যে কলেজ এৰি পেলাই, চাকৰি এৰি পেলাই এই উপন্যাসখনৰ পৰা, এই উপন্যাসখন মই আৰম্ভ কৰিছিলোঁ কলেজতে, যেতিয়া মই JBত চাকৰি কৰি আছিলোঁ। কিন্তু মানে মই দেখিলোঁ যে এইখন যদি মই শেষ কৰিব লাগে, তেতিয়াহ'লে মই মানে আই হেভ টু গেট ট'টেলি ইনভলভ উইথ দিছ থিং। মই এক্সট্ৰেনিয়াছ হেৰিবিলাক মোক মানে বাধা দিবলৈ মই নোৱাৰোঁ। আৰু মানে ইউ কেনট ডু জাষ্টিছ টু টু মাষ্টাৰ্ছ এট ওৱান টাইম। মই টিচাৰ হিচাপে আৰু ইপিনে ৰাইটাৰ হিচাপে স্পেচিয়েলি এই নভেলখন আৰম্ভ কৰি পেলাই, অনাগৰিকা চং। মানে আপুনি নভেলখন শেষ কৰালে ৰিজাইন কৰিলে নে তাৰ আগতে? তাৰ আগতে কৰিলোঁ। এই নভেলখনৰ বিষয়ত এটা মানে প্ৰশ্ন আছিল মোৰ পাৰ্চনেলি। তাৰমানে সেই তেনেকুৱা ধৰণৰ যিটো কুৱেষ্ট, আল্টিমেট ট্ৰুথৰ কুৱেষ্টটো তাৰমানে মই দুখন নভেলৰ ক্ষেত্ৰত দেখোঁ। তাৰমানে বিখ্যাত দুখন নভেল, এখন হ'ল কি ইণ্ডিয়ান চাৰ্পেণ্ট ইন দ্য ৰোপ এণ্ড সিদ্ধাৰ্থ হাৰমান হেছৰ, আৰু এইখন তাৰমানে ৰাজা ৰাওৰ। তাৰমানে আপোনাৰ এপ্ৰ'চটো তাৰমানে সেই এণ্টি নভেল বা ছাটাইৰিকেল হোৱাৰ ক্ষেত্ৰত সেই দুখনতকৈ বেলেগ নেকি? এবছলিউটলি বেলেগ।
মোৰ এইখন মানে ইমান চিৰিয়াছ নহয় সেই চেটাৰিকেল যে ব্যংগ কৰা যে It's a আত্মব্যংগ novel. হয় সেইকাৰণে মানে এই হেচৰ যিটো চিৰিয়াছনেছ সেই বা ইভেন ৰাজা ৰাউজ ইটছ নট দেয়াৰ ইন দিছ এইখন অলমষ্ট মানে ব্যংগ হেৰিটো ব্যংগ কাৰবাৰটো আছে মানে তাৰমানে সেই দুখন নভেল আপুনি লেখাৰ আগতে পঢ়িছিলেনে মই দুইখন পঢ়িছোঁ আৰু মই সিমান ভালো পোৱা নাছিলোঁ কিয়নো হিউমাৰ বস্তুটো মানে ডেট ইজ ইয়ৰ অনলি আনচাৰ টু দ্য কাইণ্ড অফ এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ that we are faced with, confronted with, নহয় জানো সেইটো মানে মই ভাবোঁ যে সেই কেমুৰ যিটো ডেথটো মানে ট্ৰেইনৰ টিকেট কাটি বাছত উঠিবলৈ গৈ মৰিছে যে এনেকুৱা ধৰণৰ কথা এটা যে আছে সেইটোৱে মানে তেওঁ জীৱনী দিয়ে প্ৰমাণ কৰিলে যে সেই কথাটো তাৰমানে এইখন কিয়নো ইয়াৰ এই অনাগৰিকা সোৱান চংখনৰ এই এটা উদাহৰণস্বৰূপে মই জাষ্ট ওৱান এক্সাম্পল দিওঁ প্ৰটেগনিষ্টে তেওঁ মানে আফটাৰ দ্য থাৰ্ড চাইটিং ফ'ৰ্থ এইটো হেৰিটো ইটছ ফ'ল'জ দ্য লাইফ অফ গৌতমা বুদ্ধা আৰু গৌতমা বুদ্ধা তোমালোকে জানাই had 3 sightings initially and then a fourth sighting. 3 মানে a man, old man, a sick man and a dead man. আৰু পাছত enlightenment পালেগে in the association with a holy or enlightened being. এতিয়া এই নভেলখনত after the third sighting the protagonist sits on the terrace of his house and looks up at the stars, and suddenly he begins to float away and into the stars. তেনেকুৱা ধৰণৰ হেৰি এটা আছে তাৰমানে অলমষ্ট absurdist kind of a thing. বেলুন এটাৰ নিচিনাকৈ গৈ পেলাই তেওঁ মানে এই বিশ্ব এইটো কি বুলি কয় আমাৰ এইটো মিল্কি ৱে চব মানে ক্ৰছ কৰি গুচি গ'ল আৰু এতিয়া ময়ো মোৰ মনত আছে মানে আমাৰ হোষ্টেলৰ ছাটত বহি পেলাই কেতিয়াবা ঘণ্টা আকাশলৈ চাই থাকোঁ পাছত মোৰ বন্ধু কেইটামানে মানে অলপ ঠাট্টাই কৰিবলৈ আৰম্ভ কৰিলোঁ তই কি চাই থাক মই বোলো নাই একো নাই এনেই আৰু হাৱাটো এনজয় কৰিছোঁ কিন্তু ছেইম কাইণ্ড অফ ষ্টেং মই এনেই উদাহৰণ দিছোঁ আৰু ট্ৰেজেডি হ'ল মই যিটো আশা লৈ পেলাই মই উপন্যাসখন লিখিছিলোঁ অফ এণ্ড অন ইট টুক মি এৰাউণ্ড 4 years লিখি পেলাই আকৌ ফ্ৰিজত থৈ দিওঁ আন কামত হাত দিওঁ আকৌ লিখোঁ এবাৰ কমপ্লিট কৰাৰ পাছত I tried to get it published. আৰু তেতিয়াহে মই গম পালোঁ যে আমাৰ এই পাব্লিশ্বাৰবিলাক ইণ্ডিয়ান পাব্লিশ্বাৰ্ছে হওক বাহিৰে মানে দেয়াৰ মেইন দিছ থিং ইজ কমাৰ্চিয়েল তুমি নিজেও পাব্লিশ্বাৰ কাৰণে মই ইটছ নট কাষ্টিং এছপাৰজন অন ইউ মানে বুজি নাপালোঁ ইয়াৰ যিটো সাৰ মৰ্ম আমাৰ পাব্লিশ্বাৰবিলাকে বুজি নাপালে নিজৰ মোৰ বন্ধু ৰবি দয়াল ইজ দ্য ছান ইন ল অফ খুশৱন্ত সিং দয়াল পাব্লিকেশ্যনছৰ হেৰি তেওঁক মই পঢ়িবলৈ দিছিলোঁ তেওঁ ক'লে এইখন কোনো মেইন ষ্ট্ৰীম পাব্লিশ্বাৰে এইখন টাচ নকৰে একদম সঁচা কথা কোনেও নকৰিব আৰু পাছত গৈ আমি ইন ডিছগাষ্ট মই খঙেৰে মানে এইখন দলি মাৰি দিলোঁ লাকিলি মোৰ সেই সময়ত মই কেইটামান এই কমিশ্যন জবছ পালোঁ এই কোনাৰ্ক বোলা পাব্লিশ্বাৰ এটাই তাহাঁতে মোক মানে যিহেতু কাজিৰঙা ট্ৰেইলখন ইতিমধ্যে ছাকচেছফুল হৈছিল
তাহাঁতে ক'লে যে হেৰি এটা কৰ, চিনেমা হৈছে, তই এই ৰাইন'টোৰ ওপৰত এডাল্টছৰ কাৰণে এখন, because it seems that this animal is a passion with you. আৰু মোক চাইজেবল এডভান্স এটা দিলে। ঠিক তেনেকৈ মোৰ এই ইয়াং এডাল্টছৰ ফিকশ্যন, জুভেনাইল ফিকশ্যন, সেইবিলাক লিখিবলৈ কেইবাটাও ৰিকুৱেষ্ট আহিলে। সেই কিতাপবিলাকে মোক কেপ্ট মি এফ্লোট, মানে ফাইনেন্সিয়েলি দেই। মই আকৌ গৈ পেলাই কলেজত চাকৰি বিচাৰিবলৈ যাবলগীয়া নহ'ল। কিন্তু অনাগৰিকা চোৱা এই অনাগৰিকা চাংচুংখনৰ কথাই এবাৰ আকৌ সুধিছোঁ। তাৰমানে সেইখন যদি এতিয়া আপুনি পঢ়িলে বা মানে চালে তাৰমানে তাত ৰিভাইজ কৰাৰ টেকনিকেলি কিবা হেৰি আপুনি বিচাৰি পায়নে, নে আপুনি নাই এডিট কৰিলে? মই যেনেকৈ বিচাৰিছিলোঁ সেইখন ঠিক তেনেকৈ ওলাইছে। মানে ভেৰি ডিফিকাল্ট, ভেৰি অবস্কিউৰ, কিন্তু হেৰি মানে ইট কনভেজ দ্য কাইণ্ড অফ লিউডিক্ৰিয়াছনেছ, মইতো অসমীয়াত এইবিলাক ক'ব নোৱাৰিম, that I wanted to convey the ludicrousness of existence. মানুহ যে এটা ব্যক্তি এটা, মানে আমি ক্লাউন্স নহয়নে? এই গোটেই আমাৰ ইউনিভাৰ্চিটি উই আৰ এবাৰেশ্যনছ। আমি ব্যতিক্ৰমী বস্তু। আমি মানে উই হেভ বিন endowed with feelings and sensibility without any purpose. মানুহ জন্ম হয়, কাম কৰে, হেৰি কৰে, আৰু পাছত গৈ পেলাই মৃত্যু হয়। That is all there is to life. এতিয়া ঘূৰি গৈ আকৌ আপোনাৰ মানে সেই কলেজৰ শিক্ষকতাৰ যিটো অভিজ্ঞতা, তাৰ বিষয়ে অকণমান ক'ব নেকি? ধৰি লওক সেইখিনি সময়ত আপুনি কোনোবা ষ্টুডেণ্টক যদি মেণ্টৰিং কৰিছিল বা সেই লিটাৰেচাৰৰ টিচাৰ হিচাপে ভাল কোনোবা ষ্টুডেণ্ট পাইছিল নেকি? আপুনি কিমান বছৰমান পঢ়াইছিলে? মই বহুত বছৰ পঢ়াওঁ, অলমষ্ট 15 years হৈছে। তাৰমানে মোৰ উদ্দেশ্য আছিল, মানে মই একচুৱেলি ইমান পাব্লিকলি ক'ব নাপায়। মোৰ মানে সেই সময়ত মোৰ পেটে পেটে উদ্দেশ্য মোৰ লিখক হোৱা, ফুল টাইম লিখক হোৱা। আৰু লগতে মানে মই যে আহি পেলাই চানাৰত পঢ়ি পেলাই বা দিল্লীত MA লৈকে কৰি পেলাই আহি পেলাই স্মল টাউন এখনৰ ৰেপুটেড কলেজ এখনত যে সোমালোঁ, সেইটো মানে বহুতে ভাল পোৱা নাছিল। কিন্তু সেইটো মোৰ মানে এটা উদ্দেশ্য আছিল ফৰ ডেট একশ্যন। উদ্দেশ্যটো হ'ল যে ফাৰ্ষ্টলি মই মোৰ যিটো মোৰ অসমৰ প্ৰতি যিটো দায়বদ্ধতা, সেইটো মই পালন কৰিব পাৰিম। আৰু মই আমাৰ ইয়াং পিপলক মোৰ নলেজটো কণ্ট্ৰিবিউট কৰিব পাৰিম। ডেট ৱাজ ওৱান পাৰ্পজ। বাট ছেকেণ্ডলি, সেই সময়ত শিক্ষকতা যিটো বৃত্তিটো, এইটো মানে আজিকালি নিচিনা হেক্টিক নাছিল। সেই সময়ত এজন শিক্ষকে অজস্ৰ সময় পায় এই আন এক্টিভিটিজ কৰিব। মই পঢ়াওঁ, লগতে মোৰ লিখাটো যিটো ৰাইটিং কেৰিয়াৰ, সেইটো প্ৰগ্ৰেছ কৰিবলৈ মই মানে সুবিধা পাইছোঁ। আৰু পিছত কিন্তু মই যেতিয়া দেখিলোঁ যে মই মানে, আৰু চবেই মোক ষ্টুডেণ্টবিলাকে মোক ক'ব যে মই কিন্তু টিচাৰ হিচাপে মই কেতিয়াও মানে ফাঁকি মৰা নাছিলোঁ। আই ইজ এ ভেৰি ছিৰিয়াছ টিচাৰ। আৰু সেইকাৰণে এতিয়া অলপ দিনৰ আগতে আমাৰ যোৰহাট বোলা অনুষ্ঠানটোৱে সম্বৰ্ধনা জনাইছিলোঁ আপোনাক সম্বৰ্ধনা জনাইছিলে যে সম্বৰ্ধনা, মোৰ জন্মদিনটো পাব্লিকলি চেলিব্ৰেট কৰিছোঁ। মানে তাত এই পিছত আছিল মোৰ কিছুমান প্ৰিয় ছাত্ৰ। তেওঁলোক এতিয়া
বয়স হ'ল। ৰিচেণ্টলি এজনে লিখিছিল মৃগাংক শেখৰ চলিহা বোলা এজনে আপোনাৰ বিষয়ে খুব ধুনীয়াকৈ লিখিছিল। সিমান হেৰি নাছিল। ছায়েন্সৰ আছিল তেখেত, হা ছায়েন্সৰ ষ্টুডেণ্ট আছিল তেখেত। এনেই সি এতিয়া ডাক্তৰ হেৰি নহয়, কিন্তু এই আন এটা গ্ৰুপ যি যোৰহাট মৃগাংক হেৰি ডিব্ৰুগড়ত থাকে, কিন্তু এতিয়া এই হেমন্ত কলিতাৰ পৰা আৰম্ভ কৰি পেলাই কেইবাজনো যোৰহাট বেষ্ট আমাৰ মোৰ ষ্টুডেণ্ট, তেওঁলোকে এই উদ্যোক্তা এই গোটেই হেৰিটো অনুষ্ঠানটো শেষত গৈ পেলাই মানে মই যেতিয়া দেখিলোঁ, আৰু মই মানে সঁচাকৈ টিচিংটো মই মানে ভেৰি ইনফেচুৱেটেড। মই প্ৰথমতে ভাবিছিলোঁ মই বেছি দিন নাথাকোঁ, কিন্তু যথেষ্ট সময় থাকিলোঁ। থাকি পেলাই কিন্তু মই যেতিয়া দেখিলোঁ যে নাই, মই আই কেন নট ডু ফুল জাষ্টিছ টু মাই কেৰিয়াৰ এজ এ ৰাইটাৰ, মই তেতিয়াহে চাকৰি এৰি পেলাই পূৰা দমে দেখিবলৈ। আপোনাৰ সেই ডাইলেমাটো মানে ছলমান ৰুছদিলৈ মনত পেলায়। একেটা সময়তে তেখেতে কাম কৰি থাকি ডাইলেমাটোত গৈ গৈ তেওঁ চাকৰি ৰিজাইন নাই, কৰিলে। মোৰ এটা মেজৰ ডিফাৰেঞ্চ আৰু হেণ্ডিকেপ, মই অসমলৈ আহি পেলাই হয়, সেইটোতো বহুত এটা ডাঙৰ কথা। কোণা এটাত মানে সোমাই পেলাই আই ট্ৰাই টু বিল্ড আপ এ কেৰিয়াৰ এট এ নেশ্যনেল লেভেল। সেইটো এতিয়া লিখক হিচাপে এইটো সম্ভৱ হ'ল, কিন্তু লিখক নহয় পেলাই কোনোবা যদি আৰ্টিষ্ট হ'ল বা মিউজিচিয়ান, সেইকাৰণে আমাৰ যিবিলাক সংগীতজ্ঞ তেওঁলোক অসমৰ বাহিৰলৈ গৈ পেলাই হেৰি হৈছে। আমাৰ যিবিলাক এই আৰ্টিষ্ট তেওঁলোকে তেনেকুৱা এটা লেভেলত মানে পাৰ্গতা দেখুৱাব পৰা নাই, কিয়নো তেওঁলোক মানে অসমত এটা কোণাত, গোটেই ভাৰতবৰ্ষৰ এটা কোণাত আবদ্ধ হৈ আছে। কিন্তু মানে মোৰ মনত পৰাত কিন্তু ইংৰাজীত লিখি অসমৰ পৰা বিখ্যাত হোৱা আৰু দ্বিতীয়জনৰ কথা, এটলিষ্ট ফিকশ্যন লিখি মোৰ মনত নাই। লিখকো পৰা নাই তাৰমানে অসমৰ পৰা। নাই, ইভেন ইণ্ডিয়াত থাকি পেলাই হয়, এতিয়া ৰাজদি বা এই বিক্ৰম ছেথেই হওক, ৰাজদিয়ে হওক, এতিয়া ইভেন দিছ অমিতাভ ঘোষ, তেওঁলোকে বাহিৰলৈ যাবইলগীয়া হৈছে বাধ্যত পৰি পেলাই। এই অনলি ওৱান পাৰ্চন হু বিকেম ফেমাছ, সেইটো হ'ল অৰুন্ধতী ৰয় ইয়াত থাকি পেলাই, আৰু বাকীবিলাক সিমান ফেমাছ বা সিমান হেৰি ৰাইটাৰ্ছ অৰুন্ধতী নহয়। ৰয়ৰ ক্ষেত্ৰতো তাৰমানে সেই পংকজ মিশ্ৰৰ এটা বেলেগ ধৰণৰ ৰোল আছে। বাহিৰলৈ মেনুস্ক্ৰিপ্টটো পঠাই দিলে ধৰি লওক। একজেক্টলি পংকজ মিশ্ৰই পিক আপটো নকৰাহেঁতেন সেইটো নহ'লহেঁতেন কেতিয়াও। নহ'লহেঁতেন। আৰু অৰুন্ধতী ৰয় নিজেও নাজানিছিল যে তেখেতে ইমান ভাল লিখিছে, কাৰণ ফাৰ্ষ্ট টাইম ৰাইটাৰ আছিল যে। হেৰি ছাৰ, এতিয়া আকৌ এটা বেলেগ প্ৰসংগলৈ যাব বিচাৰিছোঁ। আপুনি তাৰমানে ধৰি লওক একেটা সময়তে বেলেগ বেলেগ ধৰণৰ লিখিছে। ধৰি লওক এতিয়া ধৰি লওক নন ফিকশ্যনৰ ক্ষেত্ৰত মানে অসমীয়া লেখকসকলৰ ভিতৰত আপুনি একদম ব্যতিক্ৰমী। সেই কিতাপবিলাকৰ মানে ৰিচাৰ্চৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি কওকচোন। প্ৰথম আপোনাক যেনেকৈ কমিশ্যন কাম পালে, কিছুমান কাম আপোনাৰ একেবাৰে মনঃপূত নহ'বও পাৰে, কিন্তু তথাপি আপুনি কৰিছিলে। আৰু কিছুমান খুব মেজৰ কাম, ধৰি লওক ব্ৰহ্মপুত্ৰ হওক, চাহ গৰম হওক, আৰু সেই গড়ৰ বিষয়ৰ কিতাপখন হওক, তেনেকুৱা ধৰণৰ সেইবিলাকৰ ৰিচাৰ্চৰ পৰ্যায়টো কওকচোন, যিটো তাৰমানে আমাৰ ইয়াত খুবেই তাৰমানে পপুলাৰ কিতাপ অথচ ইমান ৰিচাৰ্চ বেছড। এইটো মানে টু এজড ৱেপন, এই নন ফিকশ্যন কিতাপবিলাক, কিয়নো সেইবিলাকে আমাৰ ৰীতা চৌধুৰীয়ে এই গৰিয়সীত এই কথাটো উত্থাপন কৰিছিল। মানে নন ফিকশ্যন কিতাপবিলাকে মোক ফিকশ্যনৰ ওপৰত ডিভ'ট কৰা সময় বহুত খাই ল'লে, কিয়নো এখন নন ফিকশ্যন কিতাপ হয়তো মানুহে ৰিয়েলাইজ কৰিব নোৱাৰে, উপলব্ধি কৰিব নোৱাৰিব, যথেষ্ট সময় আৰু কষ্ট লাগে, প্লাছ যথেষ্ট কল্পনা শক্তি লাগে। এনেই মানে নন ফিকশ্যন বুলি ক'লে আমি কল্পনা শক্তিৰ কথা পাহৰি যাওঁ, কিন্তু নন ফিকশ্যন এখন দেখিবলৈও সেই একেধৰণৰ কল্পনা শক্তি, সৃজনীমূলক কল্পনা শক্তি লাগে। আদাৰৱাইজ দ্য ছাবজেক্ট কেনট বি মেড ইণ্টাৰেষ্টিং। এতিয়া মোৰ ক্ষেত্ৰত মোৰ যিবিলাক ফিকশ্যন, এতিয়া
যিহেতু মই কৈছোঁৱেই যে মই মানে ভাৰতবৰ্ষৰ এটা কোণাৰ পৰা প্ৰচেষ্টা চলাইছিলোঁ, সেইবিলাকে যিটো লেভেল অফ কমাৰ্চিয়েল ছাকচেছ, ফাইনেন্সিয়েল ৰিটাৰ্ণছ যিটো মানে পাব লাগিছিল, সেইটো মই পূৰা দমে নাপালোঁ। ইন দ্য চেন্স, ফৰ এক্সাম্পল, দ্য বেগ কিতাপখন এটা ৰিভিউত কৈছে ওৱান অফ দ্য মষ্ট পাৱাৰফুল insurgency novels that have come out from the North East. কিন্তু এইখনটো আমাৰ অসমীয়া মানুহে বৰ এই কিতাপখনৰ বিষয়ে বৰ বিশেষ নেজানে। ঠিক তেনেকৈ অনাগৰিকা স্বনচংটন আল্টিমেটলি মোৰ বেণ্ড অফ মাই ডিভোটেড ফলোৱাৰ্ছ, they pulled in their resources and brought out that novel. সেইকাৰণে কমাৰ্চিয়েল ছাকচেছ তেনেকৈ মোৰ জুভেনাইল হেৰিবিলাক হৈছে, কিন্তু এই এডাল্ট ফিকশ্যনবিলাক এক্সেপ্ট ফৰ বুকছ লাইক দ্য আহোমছ সিমান হেৰি হোৱা নাই। কিন্তু if I have to survive as a full-time writer, মই এই নন ফিকশ্যনৰ ওপৰত ইকুৱেল এমফেচিছ দিব লাগিব। নন ফিকশ্যনৰ ওপৰত গুৰুত্ব মই দিব লাগিব, কিয়নো নন ফিকশ্যনৰ মানে ক্ষেত্ৰত ৰিটাৰ্ণছ আৰ এচিয়ৰ্ড। মষ্টলি কমিশ্যন হয় চাগে। all those books are commissioned. পাব্লিশ্বাৰে মোক ৰিকুৱেষ্ট কৰে যে আপুনি এইটো ছাবজেক্টৰ ওপৰত লিখক, এডভান্স দিয়ে আৰু লগতে মানে ৰয়েলটিও হেৰি কৰে। মানে ডেডলাইন এটা থাকে চাগে, ডেডলাইন এটা থাকে চাগে। ডেডলাইন চবকে এবাৰ পইচা দিলে এভৰিবডি বিকামছ দ্য মাষ্টাৰ। সেইকাৰণে ডেডলাইন দিয়েই, আৰু কেতিয়াবা বৰ আনৰিয়েলিষ্টিক ডেডলাইন। উদাহৰণস্বৰূপে লাচিত বৰফুকন সেইটো কৈছিলে, সেইখন মোক 2 মাহৰ ভিতৰত লিখিবলৈ ৰিকুৱেষ্ট কৰিলে। মই ক'লোঁ কোনোবাই এখন হিষ্ট্ৰী কিতাপ 2 মাহৰ ভিতৰত লিখি দিব পাৰে নেকি? এইটো অসম্ভৱ কথা। নাই গৈ পেলাই মই কিন্তু দিনে ৰাতিয়ে খাটি পেলাই I went out of my way, বহুত যথেষ্ট কষ্ট কৰি 2 মাহৰ ভিতৰত দি দিলে। এইটো প্ৰফেশ্যনেলিজম বুলি কয়। এইটো মানে এবাৰ কিবা এটা কথা দিয়াৰ পিছত ৰাখিব পৰাটো, সেইটো বৰ ইম্পৰ্টেণ্ট এই নন ফিকশ্যন ৰাইটাৰৰ কাৰণে। এতিয়া প্ৰত্যেকখন নন ফিকশ্যনৰ কাৰণে মই চাইজেবল এডভান্স পাইছোঁ, চাইজেবল ৰিটাৰ্ণছ পাইছোঁ। সেইকাৰণে এই মাই ফিকশ্যন বেলেঞ্চিং নন ফিকশ্যন, এই দুইটা বস্তু এক্সেপ্ট এজ মই যে কৈছোঁ জুভেনাইল ফিকশ্যন মোৰ বেষ্ট চেলাৰ হৈছিল এসময়ত। পাছত এই হেৰি পটাৰ অহাৰ পাছত লাহে লাহে তাৰ চাহিদা কমি গ'ল, মই লিখিবলৈও বাদ দিলোঁ। মানে নন ফিকশ্যন লিখাৰ পদ্ধতিটো বেলেগ। প্ৰথমতে যিটো ফ্ৰীডম আমি পাওঁ ফিকশ্যনত এটা আইডিয়া এটা আৰম্ভ হৈ পেলাই ইট টেক্স হিজ অ'ন লাইফ। লাহে লাহে তুমি যদি নিজে লিখক, তুমি গম পাবা যে লাহে লাহে মানে দ্য ষ্টৰি টেক্স এ লাইফ অফ ইটছ অ'ন। কেতিয়াবা নতুন চৰিত্ৰ আহে, কেতিয়াবা প্লটটো বেলেগ হৈ যায়। মানে দেৰ ইজ এ sense of freedom in writing a work of fiction. That freedom is not given when you write non-fiction. Non-fiction, firstly, লিখকে এটা rigid structure এটা বনাই ল'ব লাগিব। Beginning, the middle and the end. আৰম্ভণিটো খুব ইম্পৰ্টেণ্ট। আৰু মই এইটো সদায় হেৰি কৰোঁ যে মানে টু মেক ইট ইণ্টাৰেষ্টিং, beginning of any non-fiction work has to be dramatic. Dramatic আৰম্ভণি হ'ব লাগিব। মানে হয়তো নন ফিকশ্যন টাইপ আৰম্ভণি কৰিব লাগিব, কিন্তু লাহে 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 লিখকে লাহে লাহে হি ডিভিয়েটছ ইনটু
what you call actual, factual. মই প্ৰত্যেকখন হেৰিত এক্সেপ্ট এই আমাৰ দ্য ব্ৰহ্মপুত্ৰ, কিন্তু তথাপি ব্ৰহ্মপুত্ৰৰ আৰম্ভণিটো এইটো খুব পয়েটিক আৰম্ভণি, নদী এখনৰ ডিছক্ৰিপশ্যন হেৰিবিলাক আৰু আল্টিমেটলি ড্ৰাই ফেক্টছ কিন্তু এই এপ্ৰ'চটো বহুত প্ৰয়োজনীয় হেৰি কৰা, মানে কি এই ইণ্টাৰেষ্টটো মেইনটেইন কৰাৰ এপ্ৰ'চটো। এতিয়া ইউনিকৰ্নিছখন এটা গড়ৰ ফিজিকেল ছ'চিয়েল কেৰেক্টাৰিষ্টিক্স মানে তেনেকুৱা ধৰণৰ ছেমি চাইণ্টিফিক কিতাপ। কিন্তু তুমি যদি আৰম্ভণিটো চোৱা, আৰম্ভণিত মই 3টা মানে ইমেজিনেটিভ ডিপিকশ্যন কৰিছোঁ, 3টা এপিছ'ড অফ হাউ পোচাৰ্ছ কিল ৰাইন'জ, কেনেকৈ গড়ক বেলেগ বেলেগ পদ্ধতি দি পেলাই মাৰে। এটা হ'ল গাঁত খান্দি পেলাই, এটা ইলেক্ট্ৰকিউট, আৰু এটা হ'ল গুলি মাৰি পেলাই। এই মানে এই অকল ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে বস্তুটো, কিন্তু মাজৰখিনিতো মানে অকল সেই বিষয়বস্তুটোত ইণ্টাৰেষ্ট থকা মানুহে পঢ়িব। এই ঠিক তেনেকৈ এই ফাইনেল ফ্ৰণ্টিয়াৰ কিতাপখন, এইখন বহুতে গম নাপায়। It's one of the most interesting books I've ever read, Indian Railways Final Frontier. কিয়নো আমাৰ ইয়াত যেতিয়া ৰেলৱে ছিষ্টেমবিলাক প্ৰথমতে আৰম্ভ হ'ল এই 19th centuryত, 19th century শেষৰ পিনে, তেতিয়া মানে বৰ অদ্ভুত ধৰণৰ কাৰবাৰ হৈছিল। এই ৰেল ব্ৰিটিছে আনিলে কেলে? সেই সময়ত অসমৰ, মই এৰাউণ্ড 1880s 1870s কথা কৈছোঁ দেই, সেই সময়ত অসমৰ মানে ৰাস্তাৰ নামত নাই। অসমৰ ৰাস্তা আছিল আমাৰ নৈবিলাক, প্ৰত্যেক ঘৰত এখন নাও থাকে। তাহাঁতে মানে একচুৱেল ৰাস্তাবিলাক খুব কমেই ব্যৱহাৰ কৰে, আৰু বাৰিষাৰ সময়ত সেই ৰাস্তাবিলাক মানে একেবাৰে অৱস্থা কাহিল হয়, কিয়নো মেটেল ৰাস্তা নাছিল। এতিয়া ইহঁতে যেতিয়া চাহ বাগিচাবিলাক খুলিবলৈ আৰম্ভ কৰিলে, তাহাঁতৰ মেইন প্ৰব্লেম হ'ল চাহ যিবিলাক বাকচ, মেনুফেকচাৰ্ড চাহ, সেইবিলাক গৈ পেলাই ষ্টিমাৰ ঘাটলৈ এই পহুচাই দিব লাগে। আৰু সেই সময়ত হাতী ইউজ কৰে চাহৰ টিচেছবিলাক কঢ়িয়াবলৈ, গৰু গাড়ীত হেৰি কৰে, নহ'লে অলপ ওচৰ হ'লে যিবিলাক লেবাৰ, তাহাঁতে কঢ়িয়াই পেলাই ঘাটলৈ নিয়ে। কিন্তু ৰাস্তাইদি মানে হেৰি চাহ হেৰি নিয়াটো অতি কষ্ট, আৰু যিমানে ঘাটৰ পৰা দূৰ হয় সিমানে আৰু বেছি কষ্টকৰ হয়। সেইকাৰণে ব্ৰিটিছবিলাক বৰ এণ্টাৰপ্ৰাইজিং আছিলতো, তাহাঁতে প্ৰথম আৰম্ভ কৰিলে ঘাটৰ পৰা বাগিচাবিলাক টাচ কৰা ৰেল লাইন, 1 feet গজ ৰেল লাইন। আৰু প্ৰথমটো হ'ল আমাৰ ডিব্ৰু-শদিয়া ৰেলৱে। সেয়া ডিব্ৰুগড়ৰ ওচৰত সেই ৰেলৱেটোৱে মানে চব টি গাৰ্ডবিলাক টাচ কৰি যায়। মোহনাঘাট যিটো ঘাট আছিল ডিব্ৰুগড়ৰ, তাৰ পৰা গৈ পেলাই প্ৰত্যেকখন বাগিচা টাচ কৰি পেলাই পাছত গৈ এই শদিয়ালৈ যোৱাৰ কথা আছিল। কিন্তু হঠাতে সেই সময়ত তোমাৰ লিডত কয়লা ডিস্কভাৰ কৰিলে, আৰু লগতে অলপ দিনৰ পাছত এই ডিগবৈৰ ওচৰত অইল ষ্ট্ৰাইক কৰিলে। সেইকাৰণে ৰেল লাইনডাল যিডাল সিপিনে যাব লাগিছিল শদিয়াৰ পিনে, মাকুমত লাহেকৈ ৰাইট টাৰ্ণ লৈ পেলাই এতিয়া লিডৰ পিনে, মাৰ্ঘেৰিটাৰ পিনে গুচি গ'ল। মানে দিজ আৰ ফেচিনেটিং ষ্টৰি। মই দেখিলোঁ যে এইবিলাকক মানে খুব ৰোমেণ্টিকলি ইউ কেন ৰাইট এবাউট দেম। এখন আৰু আমাৰ লীলা গগৈয়ে এখন লিখিছিলে কপ্লিং চিগাৰ ৰেল, সেইটো আছিলে আমাৰ ফেমাছ
যোৰহাট টু মৰিয়নি 1 ফুট গেজৰ হয়। ৰেল। কিন্তু তাত বহুত মানে হাঁহি উঠা হেৰি আছে। লগতে আৰু এটা এপিছ'ড যে শ্বিলঙত মানে আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ, এবাৰ মেঘালয়া প্লেটত এই ৰেল লাইন বহুৱাইছিল ব্ৰিটিছে। মানে কোম্পানী এটা ফ্লোট কৰিছিলে চেৰাপুঞ্জী কোম্পানীগঞ্জ ৰেলৱে, চেৰা কোম্পানীগঞ্জ ৰেলৱে। আৰু প্লেনটো আছিল এই শ্বিলঙৰ পৰা ৰেল লাইন যাব, চেৰাপুঞ্জীত মৌচমাইত এটা বিগ ড্ৰপ এটা আছে 1000 ফুট হেৰি, সেইটো সেইখিনিত মানে ড্ৰপটো পোৱাৰ আগতে ৰেল লাইন ফিনিছ হ'ব। তাৰ পৰা এই হেৰি চিষ্টেম, পুলি চিষ্টেম দি কম্পাৰ্টমেণ্টবিলাক তললৈ লৈ যাব। আৰু তলত থেৰিয়া বোলা জেগা এটুকুৰা আছে, তাৰ পৰা কোম্পানীগঞ্জ বোলা ষ্টেচনটোলৈ আকৌ তলত থেৰিয়াত কম্পাৰ্টমেণ্টবিলাক জইন কৰি আকৌ হেৰি কৰিব, মানে ট্ৰেইনখন চালু হ'ব। এইটো হেৰি এই ব্ৰাজিলত, ইভেন স্পেইনত সেইদিনা যে এক্সিডেণ্ট এটা হ'ল, একে টাইপ মানে এই কেবল কাৰ চিষ্টেম ৰেলৱেজ আছে। এনিৱে এই প্ৰায় যিজন ইঞ্জিনিয়াৰে, কেঞ্চ বোলা ইঞ্জিনিয়াৰজনে এই গোটেই কনচেপ্টটো ইভেলুৱেট কৰিছিল, মানে ভিজুৱেলাইজ কৰিছিল। তেওঁ 7 বছৰ যুঁজিলে, বহুত টকা খৰচ কৰিলে গভৰ্ণমেণ্টৰ, কিন্তু এই যে এলাইনমেণ্টটো কৰিব ঠিক নোৱাৰে। কৰিব নোৱাৰে। কিন্তু আমি কোনেও নাজানো যে এসময়ত মেঘালয় প্লেটত একচুৱেলি ৰেল লাইন বহুৱাইছিল। এতিয়া কোনোবাই যদি কয় শ্বিলঙত যদি আগতে ৰেল লাইন বহুৱাইছিল, আমি মানে এইটো বৰ আচহুৱা যেন লাগিব। এনেকুৱা বস্তু মানে খেদি এনেকুৱা আনআৰ্থ কৰাটো, ডেট ইজ আৰ্ট। ছাৰ, এতিয়া মই আপোনাৰ এই যিটো জুভেনাইল লিটাৰেচাৰ, সেইটোৰ দ্বাৰাই আপোনাৰ নেশ্যনেল যিটো ৰিকগনিশ্যন সেইটো আৰম্ভ হৈছিল, সেই ইনচিডেণ্টটোৰ বিষয়ে অকণমান ক'ব নেকি? একচুৱেলি সেইটো মোৰ লিটাৰী কেৰিয়াৰটো, সেইটো জুভেনাইল লিটাৰেচাৰ হোৱা নাই, শ্বৰ্ট ষ্টৰী দি হৈছে। হয়। মই এই প্ৰথম খুব সৰুকৈ আৰম্ভ কৰিছিলোঁ মোৰ লিটাৰী জাৰ্ণিটো। এই 10 বছৰমান বয়সত মই কবিতা এটা লিখি পেলাই ইলাষ্ট্ৰেটেড উইকলিলৈ পঠিয়াই দিছিলোঁ। এই মানে সেই সময়ত পদ্ধতিটো আছিল চেল্ফ এড্ৰেছ এনভলভ এটা ভৰাই দিব লাগে এলং উইথ ইয়ৰ ৰাইটিং। মই একদম চেল্ফ এড্ৰেছ এনভলভো ভৰালোঁ, হেৰি কৰি পেলাই টু দি এডিটৰ ইলাষ্ট্ৰেটেড উইকলি পঠিয়াই দিলোঁ। সেইটো আপোনাক কোনোবাই কৈছিল নে এনেকৈ কৰিব লাগে বুলি? 10 বছৰ বয়সতে আপুনি নিজে পঠাইছিল নে? নহয়, হেৰি মই অবভিয়াছলি মোৰ লিখকৰ প্ৰতি ধাউতি আছিলতো। মই ইনফৰ্মেশ্যন গোটাইছিলোঁ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা। এনিৱে গৈ পেলাই মই ফাৰ্ষ্ট মোৰ লাইফৰ ৰিজেকশ্যন লেটাৰ পালোঁ। কিন্তু মই যে কৈছিলোঁ আগৰ অলপ দেৰি আগতে যে সেই জেনেৰেশ্যনৰ মানুহবিলাক একেবাৰে বেলেগ মাৰ্কাৰ মানুহ আছিল। তেওঁলোকৰ মানে এই যিটো মানৱীয়তা বুলি কওঁ, সেইটো পূৰা আছিল। এই এডিটৰে গম পালে যে, ধৰিব পাৰিলে যে এইটো কোনোবা বাচ্ছা এটাই লিখা। গৈ পেলাই তেওঁ ৰিজেকশ্যন শ্লিপত পঠিয়াইছে বেক মোলে হেৰিটো, লগতে লিখি দিছে মানে আই উইচ ইউ দ্য বেষ্ট অফ লাক ফৰ ইয়ৰ ফিউচাৰ। তেতিয়া এডিটৰ ক'ত আছিল বাৰু? এই সময়ত মষ্ট প্ৰবাবলি সুশান্ত সিঙে আছিল নেকি। ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়ালৈ পঠিয়াইছে। মানে মোৰ যিটো হেৰি আৰু এম্বিশ্যন, ড্ৰাইভিং এম্বিশ্যন বুলি কওঁ, সেইটো এম্বিশ্যন অৱশ্যে মোৰ কলেজত এই এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছত একেবাৰে নাইকিয়া হৈ গ'ল। তথাপিও তাৰ পৰা মই কেইবাবছৰো মোৰ চুটি গল্প মই মানে পাব্লিছ কৰিবলৈ চেষ্টা কৰিলোঁ নেশ্যনেল এই মেগাজিনবিলাকত। লিখোঁ, চেল্ফ এড্ৰেছ এনভলভ দি পেলাই আনতে এনভলভত ভৰাই
সেই সময়ত কেইখনমান এই মেগাজিন আছিল, উদাহৰণস্বৰূপে কেৰাভান বোলা মেগাজিনখন, ইলাষ্ট্ৰেটেড উইকলি। কেৰাভেনখন এতিয়াৰখনে নে এতিয়াও যে এখন আছে? মানে এতিয়া তাতে ৰিভাইভ কৰিবলৈ চাইছে। হয়, সেই সময়ত এইখন কেৰাভানৰ এটা মানে এডভান্টেজ আছিল, একেখন ইছ্যুত কেইবাটাও শ্বৰ্ট ষ্টৰী, হয়, সেইকাৰণে চান্সেছ অফ চিলেকশ্যনৰ। আৰু এখন আছিল JS বুলি পেলাই। হয়, এই JS খনত মানে আমাৰ বয়সৰ সেই সময়ত এই মানে য়াং পিপলছ লিটাৰেচাৰ মেগাজিন এখন, হয়, ইউথ টাইম, মানে তেনেকুৱা ধৰণৰ ইউথ উইকলি, ফেমিনা, দেৰ ইজ এ নাম্বাৰ অফ হেৰি য'ত মানে শ্বৰ্ট ষ্টৰী এপিয়াৰ কৰে। আৰু মই ৰিজেকশ্যন শ্লিপ ৰেগুলাৰলি পায়ে থাকোঁ। পাই পেলাই হেৰি, আৰু মোৰ বৰ হাঁহি উঠা কথা, মই টাইপিং কৰি পঠিয়াব লাগে নহয়। এতিয়া মই টাইপিং কৰিব নোৱাৰোঁ। হয়, মই সেইকাৰণে শ্বৰ্ট ষ্টৰীটো আমাৰ যোৰহাটৰ বাৰ লাইব্ৰেৰীলৈ যাওঁ। বাৰ লাইব্ৰেৰীত বেক চাইডে এগাল টাইপিষ্ট বহি থাকে, এই পেটিশ্যনবিলাক টাইপ কৰি। তাহাঁতে পেটিশ্যন টাইপ কৰিব পাৰে, কিন্তু ইংৰাজী ভাষাৰ তাহাঁতৰ জ্ঞানটো বৰ সীমিত। মই দাঁতিত বহি পেলাই শ্বৰ্ট ষ্টৰীটো মানে পেইনছ টেকিংলি স্পেল আউট কৰি পেলাই মই টাইপ কৰাব লাগে। গৈ পেলাই যেতিয়া মানে ইমান কষ্ট কৰাৰ পাছত এদিন এনভলপটো ঘূৰি আহে উইথ দ্য এডিটৰ্ছ কমপ্লিমেণ্টছ এণ্ড ৰিগ্ৰেটছ, তেতিয়া মানে কিমান দুখ লাগিব পাৰে মই মানে বৰ্ণনা দিব নোৱাৰোঁ। এনিৱে, এগাল এক জাপ ৰিজেকশ্যন শ্লিপ গোটোৱাৰ পাছত এদিন হঠাতে মানে এটা হেৰি আহিল, এখন আহিল, যে উই হেভ একচেপ্টেড ইয়'ৰ শ্বৰ্ট ষ্টৰী লাভ এণ্ড ডেথ ইন দ্য মাউণ্টেইনছ ফৰ পাব্লিকেশ্যন, ইট উইল এপিয়াৰ ইন ছাচ এণ্ড ছাচ, এইটো ইছ্যুত ওলাব বুলি। মই আৰু একদম মানে ক্লাউড 9 বুলি যে কয়, ইংৰাজী ফ্ৰেজ এটা আছে, মানে আই ৱাজ অন ক্লাউড 9। আৰু মই গৈ পেলাই মানে সেইখন লৈ পেলাই বাহিৰত গৈ মানে যেন চবকে চিঞৰি চিঞৰি কওঁ মোৰ শ্বৰ্ট ষ্টৰী পাব্লিছ হ'ব আৰু। বৰ সাংঘাতিক এনেকুৱা মুহূৰ্ত মই আজিলৈকে মানে আকৌ এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই। তাৰপাছত 3 মাহমানৰ পাছত মানে এবাৰ শ্বৰ্ট ষ্টৰীটো ওলালে, বেছি দিন লোৱা নাই, তাৰ 3 মাহমানৰ পাছত চেক এখন আহিল 40 টকা। মানে আই ফেল্ট লাইক এ মিলিয়নিয়াৰ। That was my first earning in my life from this thing. আৰু তাৰপাছত এটাকৈ মানে কিবা এটা আছে, এবাৰ এটা ওলোৱাৰ পাছত মানে দিছ acceptance becomes more frequent than rejection. মানে আৰু মোৰ ৰেগুলাৰলি শ্বৰ্ট ষ্টৰী, চেটায়াৰ, আৰ্টিকলছ ইণ্ডিয়া মেগাজিনবিলাকত ওলালোঁ। ঠিক তেনেতে মই এদিন এডভাৰটাইজমেণ্ট পালোঁ, এই আমাৰ শংকৰছ হেৰি এইটো চিলড্ৰেনছ লিটাৰেৰী ট্ৰাষ্ট, শংকৰ পিল্লে আৰম্ভ কৰা দেলহিৰ, তাহাঁতে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন পাতিছে। কিন্তু মই আন ঠাইতো কৰিছোঁ হেৰি, আৰু মই তাত মোৰ এই কাজিৰঙা ট্ৰেইল কিতাপ মেনুস্ক্ৰিপ্টখন মই পঠিয়াইছোঁ, আৰু সেইখনে ফাৰ্ষ্ট প্ৰাইজ পালোঁ। মানে দেট ষ্টাৰ্টেড অফ মাই জুভেনাইল লিটাৰেচাৰ হেৰি। নহ'লে মই আগতে ভবা নাছিলোঁ, কিন্তু এই যে সুবিধাটো পালোঁ টু হেভ ছামথিং অফ yours published in a book form, গৈ পেলাই আল্টিমেটলি অকল কিতাপখন প্ৰাইজ পোৱাই নহয়, এই কিতাপখন এটা মানে কাল্ট ষ্টেটাছ, আমাৰ ভাৰতীয় এই শিশু বুলি নকওঁ, কিশোৰ সাহিত্যৰ এটা মানে কাল্ট ষ্টেটাছ, ইট ৰ'জ টু এ কাল্ট ষ্টেটাছ। এইখন মানে বেষ্ট চেলাৰ হ'ল, চিনেমা বনালে, কমিক বনালে, কিতাপখনৰ মানে সাংঘাতিক ভাল ৰিভিউ আহিলে। আল্টিমেটলি মানে হঠাতে মই দেখোঁ মানে
মই পাব্লিশ্বাৰৰ ওচৰলৈ যোৱাতকৈ পাব্লিশ্বাৰ মোৰ ওচৰলৈ আহিল কিন্তু চবৰে একেটা ধান্দা এই হেৰি জুভেনাইল লিটাৰেচাৰ সেই চৰিত্ৰ তাৰ মুখ্য চৰিত্ৰকেইটা আপুনি ৰিপিটো কৰিছে আৰু তাৰপিছতো অঁ সেইটো হেৰি সেইটোৰ বেলেগ ষ্টৰি এটা আছে ভূপেন হাজৰিকা লগত হেৰি মই সেইটো ইয়াত আৰু নকওঁ নহ'লে বহুত বেছি দীঘল হৈ যাব কিন্তু ভূপেন হাজৰিকাৰ লগত মানে বেলেগ এটা এই যে তুমি যে কৈছা এই হেৰিকেইটা এই চিকুৱেলকেইটা এইকেইটা মানে থেংকছ টু ডক্টৰ ভূপেন হাজৰিকা মোক ভূপেন হাজৰিকাই এপ্ৰ'চ কৰিলে যে ভূপেনে গম পালে যে চিলড্ৰেন ফিল্ম ছ'চাইটিয়ে কাজিৰঙা ট্ৰেইলখন চিনেমা বনাব তেখেতে মোৰ ওচৰলৈ আহি পেলাই ক'লে যে মোক তুমি ফিল্ম ৰাইটছ দিয়া মই মানে আই ৱান্ট টু মেক দিছ ফিল্ম মই এই তেখেতকতো মই সাংঘাতিক ভাল পালোঁ মই 5,000 টকাৰ মই মোৰ ফিল্ম ৰাইটছ দিলোঁ আৰু সঁচাকৈ দুদিনমানৰ পাছত এই চিলড্ৰেন ফিল্ম ছ'চাইটি বম্বে তাহাঁতৰ পৰা মোলৈ হেৰি আহিল ৰিকুৱেষ্টিং ফৰ দ্য ফিল্ম ৰাইটছ মই তেতিয়া ক'লোঁ মইতো অলৰেডি ডক্টৰ হাজৰিকাক দিলোঁ আৰু আই প্ৰিফাৰ ডেট দিছ ফিল্ম বি মেড বাই ডক্টৰ হাজৰিকা এই বম্বেৰ এইকেইটা ইহঁতৰ সাংঘাতিক পৰ্যায়ত তাহাঁতে এই মানে তাহাঁতৰ নিজৰ মানুহক দিয়াৰ ইচ্ছা তাহাঁতে সেইকাৰণে মোক বাদ দিলে আৰু ডাইৰেক্ট দিল্লীৰ পাব্লিশ্বাৰে গ'ল আৰু দিল্লীৰ পাব্লিশ্বাৰ একে মাৰ্কাৰ তাহাঁতে পাব্লিশ্বাৰৰ পৰা ফিল্ম ৰাইটছ এইটো কৰিব নোৱাৰে কপিৰাইটটো আছিলে আপোনাৰ কপিৰাইটছ মোৰ আৰু মই উকিলকো ক'লোঁ উকিলে ক'লে এইটো আপুনি দেখা দেখি চেলেঞ্জ কৰিব পাৰে কোৰ্ট কিন্তু আপোনাৰ কণ্ট্ৰেক্টখন চাব এনি কোৰ্ট অফ জিউৰিছডিকশ্যন ইজ দিল্লী আপোনাৰ খৰচ বাঢ়ি যাব অঁ আপুনি গৈ পেলাই দিল্লীত গৈ পেলাই কেছ দিব লাগিব মই এতিয়া সেইটো বোলে সম্ভৱ নহয় মই সেইকাৰণে হেৰি বাদ দিলোঁ আৰু ভূপেন হাজৰিকাক নিদিলে এই ঋষিকেশ মুখাৰ্জী আণ্ডাৰষ্টাডি এটাক আৰু হি মেড এ মেছ অফ দ্য ফিল্ম আৰু তাৰপাছত এই দীঘল ষ্টৰি মই আৰু নকওঁ কিন্তু হেৰি এই সেইখনে গট মি ষ্টাৰ্টেড অন জুভেনাইল ফিকশ্যন দিছ নভেল ইয়াৰ পিছত আপুনি এই ধৰি লওক এই হিষ্টৰিকেল ফিকশ্যন যিকেইখন লিখিছে আহোমকে আদি কৰি সেইকেইখনৰ বিষয়ে অকণমান ক'ব নেকি ধৰি লওক তাৰ ৰিচাৰ্চো হ'ব পাৰে কেনেকৈ ধৰণৰ আহোমখন এখন কমিশ্যন নহয় হয় মানে কমিশ্যন দে এইটো বৰ মই কৈছোঁ যে মোৰ প্ৰত্যেকখন কিতাপৰ লগত এটা মানে ইণ্টাৰেষ্টিং এই গল্প কাহিনী এটা মানে জড়িত আছে মই বহুত দিনৰ আগত এই আমাৰ অসমৰ বুৰঞ্জীৰ এইটো চেপ্টাৰ দ্য আহোম ডাইনেষ্টি ওপৰত লিখা মোৰ আগ্ৰহ কিন্তু মই অলপ এনকুৱাৰী কৰাত মই দেখিলোঁ মোৰ নিজৰ পাব্লিশ্বাৰো দে আৰ নট ইণ্টাৰেষ্টেড ইন এ বুক অন দি আহোম ডাইনেষ্টি মই সেইটো কথা মই এবাৰ মোৰ লগত অলপ ক্ল'জেই বসন্ত ডেকা মই কথাটো ক'লোঁ যে এনেকৈ মই মানে আহোমৰ ওপৰত হেৰি লিখিবলৈ ভাবিছোঁ মানে মোৰ ইচ্ছা আছে কিন্তু হেৰি নহয় মানে পাব্লিশ্বাৰ পোৱা নাই বসন্ত ক'লে অৰূপদা আমি উলিয়াম মই ক'ম যে মোকতো সদায় মোক চাই যাবলৈ এডভান্স এটা লাগে তোমালোকেতো এডভান্স দিব নোৱাৰিবা বোলে নাই হেৰি এই মই হেৰিৰ প্ৰেছিডেণ্ট এই অসম জাতীয় বিদ্যালয় গৈ অসম জাতীয় বিদ্যালয়ৰ এটা এডুকেশ্যন ট্ৰাষ্ট এটা আছে মই তাৰ পৰা আপোনাক মই এডভান্সটো দিম মই বাকী ডিটেইলছবিলাক নকওঁ আৰু বসন্তই সেইটো এৰেঞ্জমেণ্ট কৰি দিলে মই আহোমখন লিখিলোঁ আৰু এজ কণ্ট্ৰেক্টেড মই এই অসম জাতীয় বিদ্যালয় আহোম
খন পাব্লিছ কৰিবলৈ দিলোঁ। কিন্তু ইতিমধ্যে বসন্ত ডেকাৰ এই প্ৰেছিডেণ্টৰ ছেক্ৰেটেৰীৰ লগত উৰিয়াউৰি হ'ল। যদিও মোক পইচা পাতি দিলে, এডভান্স দিলে, আৰু চাইজেবল এডভান্স দেই, কম হেৰি নহয়, গৈ পেলাই ইহঁতে মেনুস্ক্ৰিপ্ট মানে উৰিয়াউৰি পেলাই বসন্ত ৰিজাইন দি খঙতে আঁতৰি গ'ল। এতিয়া ইহঁতে মানে এই মেনুস্ক্ৰিপ্টখন যিহেতু বসন্তই কমিশ্যন কৰাইছিল, তাহাঁতে মানে কি জাতীয় বিদ্যালয়, মানে জাতীয় নামটো এনেই, অসম জাতিৰ এটা গৌৰৱময় ইতিহাস, এইখন ইমান ইম্পৰ্টেণ্ট ছাবজেক্ট, তাহাঁতে এইখন নেগলেক্ট কৰি পেলাইছে। 1.5 বছৰ পৰি আছিল, মই গৈ আল্টিমেটলি মই তাহাঁতক থ্ৰেটেন কৰিবলৈ গ'ল চিঠি এখন দি পেলাই যে তোমালোকে জানা কপিৰাইট এক্টতে 1.5 বছৰত মেনুস্ক্ৰিপ্টখন পাব্লিছ কৰি আনপাব্লিছ ৰাখিলে ৰাইট নাইকিয়া হয়। 1.5 বছৰ হ'ব হৈছে, মই এতিয়া ৱাৰ্ণিং দিছোঁ, আই উইল টেক বেক দ্য মেনুস্ক্ৰিপ্ট। তেতিয়া খৰখেদাকে আউটচোৰ্চ কৰিলে এই ভৱানী বোলা পাব্লিশ্বাৰ, মাত্ৰ 1000 কপি তাহাঁতে প্ৰিণ্ট কৰিলে, সেইটোও পূৰা বিক্ৰী কৰিব নোৱাৰে। মই মানে হেৰি আৰু যথেষ্ট ডিছএপইণ্টেড। কিন্তু যেতিয়া ইহঁতে এই 3 বছৰ ৰিপ্ৰিণ্ট মানে এই কপিৰাইট এক্টৰ বহুত ৰিপ্ৰিণ্ট ইমান, তুমি মোতকৈ বেছি জানিবা, মানে এই নকৰিলে তেতিয়াহ'লে আকৌ ৰাইটছ ৰিভাৰ্ট টু দি অথৰ। মই সেই সুবিধাটো পাই পেলাই মই ৰাইটছটো ঘূৰাই ল'লোঁ, লৈ পেলাই মই হাৰ্পাৰ কলেজত তাহাঁতে ইমিডিয়েটলি পিক আপ কৰিলে, কৰি মেলি ইট হেজ বিকাম এ বেষ্ট চেলাৰ। মানে সেইটোৱেই, এভৰিথিং হেজ ইটছ অ'ন টাইম এণ্ড প্লেচ। আৰু আহোমখন অলপ মানে ডিটেইল চিষ্টেমেটিক আৰু ডিটেইল এডিটিং হ'ল, আৰু কিছুমান তাৰ আগৰ মেটেৰিয়েলছ নাছিলে, সেইবিলাক মই ইয়াত হেৰি কৰিলোঁ। মানে ফৰ ইনষ্টেঞ্চ সুনীতি কুমাৰ চেটাৰ্জীৰ এটা excerpt of his comment on the dynasty that I included. এই মোৰ পষ্টুলেটটো হেৰি কৰিবৰ কাৰণে যে এই ডাইনেষ্টিটোৱে আমাৰ ছাউথ ইষ্ট এছিয়াৰ যিটো ছ'চিঅ' কালচাৰেল এণ্ড ৰিলিজিয়াছ প্ৰফাইল, এইটোত মানে ইম্পেক্ট কৰিছে, সেইটো দেখুৱাবৰ কাৰণে সুনীতি কুমাৰ চেটাৰ্জীক সেই এক্সেপ্টটো মই। সেইখিনি ক্ষেত্ৰত আপুনি সেই ৰিলিজিয়াছ এক্সপানশ্যনিজিমৰ কথা আপুনি উল্লেখ কৰা কথা এটা হেৰিয়াত ইণ্টাৰভিউ এটাত কৈছিল। এইটো আৰু বিশেষ মই এমফেচাইজ নকৰোঁ, কিন্তু বেচিকেলি বিকজ অফ হিন্দু এক্সপেনশ্যনিজম ইন দ্য ৰাইট ফ্ৰম 1st century CE onwards, you find that Hinduism spread across Southeast Asia. Hindu proselytizers, they travel all across Cambodia, Indonesia, Malaysia, the good region to, and Hindu kingdoms sprang up. Etia from around 13th century মানে সেইটো সময়ত আশে পাশে এই ইসলামিক এক্সপেনশ্যন began. Islamic expansion, it was centered around the Mughal dynasty finally, and this now the Islamic proselytizers, they had to take the sea route, because the land route was not available for them. আমাৰ হিন্দুবিলাকে কিন্তু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজেদিও গৈছিল, মানে they had free access, কিন্তু ইসলামিক proselytizers they couldn't, so they went by the sea route. আৰু দেখা দেখি they first set up base in Aceh in Indonesia, and in the course of time the entire
Peninsula by the, I think, 15th century. Mm. The entire archipelago, Indonesian archipelago, became Islamized. Hindu principalities lahe lahe sab destroyed whole, and ultimately it was concentrated only in Bali. Baki Islamic country hoi gol. Or lahe lahe it's expanded upwards to Malaysia, ipine southern Philippines. কিন্তু তাতকে ওপৰ যাব নোৱাৰিলে কিয়নো Buddhist influence is very strong in countries like Thailand and Cambodia, তেনেকুৱা হেৰি আৰু if a land route had been available to them, land route এটা যদি তেওঁলোকে supplementing the sea route, তেতিয়াহ'লে তেওঁলোকৰ হেৰিটো এই expansion power would have been more rapid and more powerful. কিন্তু that was blocked by the Ahoms. সেই কাৰণে the very fact that Islamic expansionism could not progress above Malaysia আৰু southern Philippines, সেইটো গুৰুত্ব আছিল এটা সৰু এটা entity, political entity, the Ahoms. So directly Ahoms were responsible for the current political, socio-cultural and religious profile of Southeast Asia. Quite interesting. Quite interesting. This is the biggest contribution of this dynasty. যদি অকমানে ক্ষুদ্ৰ ডাইনেষ্টি এটা কিন্তু তাহাঁতে যে এই লেণ্ড ৰুটটো যে তাহাঁতে ব্লক কৰিলে, আদাৰৱাইজ পিপল লাইক say Mirzumla, they had not been content only in taking Assam. They would have been expanding towards যেনেকৈ হিন্দুবিলাকে first Hindu king of Myanmar, Samuda, he went through Assam. এইটো Cambodiaৰ এইটো regime, Angkor Wat, that is a Brahma temple. All of them took the land route. So ultimately, if both the routes were available to Islamic expansionism, the religious profile of Southeast Asia would have been absolutely different. That is the main contribution of interesting. Sir, ইয়াৰ পিছতে মই মানে আপোনাৰ এই অনুবাদৰ লগত যেটো জড়িত হোৱাৰ মানে হৰকুমাৰ চলিহাৰ গল্পৰ অনুবাদৰ যোগেদি আপুনি অনুবাদৰ ক্ষেত্ৰতো প্ৰৱেশ কৰিছে, সেই তেখেতক লগ পোৱাৰ বিষয়ৰ যেটো এনেক্ডট এবাৰ আপুনি কৈছিলে বেলেগ এটুকুৰ জেগাত, সেইটো অকণ ক'ব নেকি? হয়, সৌৰভ চলিহাক মই তেতিয়ালৈকে লগ পোৱা নাছিলোঁ, কিন্তু এদিন তেওঁ মোৰ ঘৰ ওলালহি আৰু মই বাকী ডিটেইলছ নাযাওঁ, মোক ৰিকুৱেষ্ট কৰিলে যে তেখেতৰ কোনোবা এটা গল্প ইংৰাজীলৈ ট্ৰান্সলেট কৰিব, কিয়নো তেখেতক এইটো আছাম ভেলী এৱাৰ্ডটো দিয়া হৈছে আৰু দিব ফেমাছ কানাডিজ লিখক এজনে ইউ আৰ অনন্তমূৰ্তি। অনন্তমূৰ্তি। মই আগত আন ঠাইতো কৈছোঁ যে মই লজ্জিত এই অসমীয়া জাতিৰ আমি মানে এনেকুৱা মানে লেইড বেক যে আমাৰ মাজত এজন ইণ্টাৰনেশ্যনেল কোৱালিটিৰ চৰচৰী ৰাইটাৰ আছে, আমি তেওঁৰ এটা গল্প ইংৰাজীলৈ ট্ৰান্সলেট কৰা নাই। তথাপি মই অনুৰোধটো ৰক্ষা কৰি পেলাই মই তেওঁ নিজে যিটো চিলেক্ট কৰিছিলে এই শেষ অনুৰোধ
সেই গল্পটো মই ইংৰাজীলৈ লাষ্ট ৰিকুৱেষ্ট দ্য ফাইনেল ৰিকুৱেষ্ট বুলি পেলাই মই ট্ৰান্সলেট সিমানে হেৰি আৰু তাৰ বাহিৰেও অনুবাদৰ ক্ষেত্ৰখনত আপুনি বেলেগ ধৰণৰকৈ প্ৰৱেশ কৰিছে। সৌৰভ চলিহাৰ এই অনুবাদৰ মানে এটা খুব সুন্দৰ ফৰৱৰ্ড আপুনি লিখিছিলে, য'ত আপুনি এটা বিশেষ ধৰণৰ কথা কৈছিল, ইগ'টিষ্টিকেল ছাবলাইম। ইগ'টিষ্টিকেল ছাবলাইম, এই যে মানে তেখেতৰ ট্ৰান্সলেশ্যন কৰিবৰ ক্ষেত্ৰত যিটো মানে এইটো ইগ'টিষ্টিকেল ছাবলাইম বস্তুটো আচলতে কিটছে কোৱা এটা টাৰ্ম, এই ৱৰ্ডছৱৰ্থৰ ক্ষেত্ৰত এটা নিগেটিভ হেৰিয়াত কৈছিলে, এইটো নিগেটিভ কেপেবিলিটিৰ কণ্ট্ৰাষ্ট কৰি পেলাই কৈছিলে। ৱৰ্ডছৱৰ্থে মানে হেৰি ব্যৱহাৰ কৰা হয় আৰু এইটো সেইটোৱে আৰু মানে আই ইজ প্ৰমিনেণ্ট। সৌৰভ চলিহাৰ শ্বৰ্ট ষ্টৰী যিটো আই স্পিকিং ভইচ, এতিয়া এইবিলাক ফেচেটছ মানে থাৰ্ড পাৰ্চনত গৈ পেলাই গল্পটো নকয়, সদায় ফাৰ্ষ্ট পাৰ্চন। আৰু সৌৰভ চলিহাৰ গল্পকেইটা মই মানে এই মোক সৌৰভ চলিহা অনুৰাগী সমাজে এই প্ৰথম গল্পটোৰ সোৱাদটো পায় ট্ৰান্সলেশ্যনটোৰ, আৰু সৌৰভ চলিহাই খুব ভাল পায়। মোক ক'লো, অৰূপ মই যেনেকৈ বিচাৰিছিলোঁ ঠিক তেনেকৈ তুমি ট্ৰান্সলেট কৰা। এওঁলোকে আৰু কেইটামান ট্ৰান্সলেট মোক কৰিবলৈ ৰিকুৱেষ্ট কৰিলে, মই আৰু মানে হেৰি কৰি পেলাই হবি হিচাপে কৰিলোঁ। তাৰ কিন্তু মোৰ 12 বজাই দিলে। বিশেষকৈ এটা এই গল্প আছিল, এইটো মানে চাউণ্ডৰ ক্ষেত্ৰত কি আছিলে, মই নামটো পাহৰিলোঁ। কেকফনি। কেকফনিটো মানে এইটো সেই হিউমাৰটো কনভে কৰা, ধাং ধাং মানে চাউণ্ড এফেক্টটো ক্ৰিয়েট কৰা, সেইটো সাংঘাতিক ফ্লেট হৈ যায়, ইংলিছত ফ্লেট হৈ যায়। আৰু আমি বেলেগ বেলেগ জেগাত হাঁহোঁ যে, ইংৰাজৰ জেগাত আমি নাহাঁহোঁ, আমাৰ হেৰিটো বেলেগ হয়, সেইটো হয়। মই হেৰি অকল সৌৰভ চলিহাৰ গল্পহে মই ট্ৰান্সলেট কৰিছোঁ। এনেই তাৰমানে আপুনি ধৰি লওক সেই অনুবাদ কৰা গল্পটো যেতিয়া আপুনি পঢ়ে, তাৰমানে আপোনাৰ লেখনিতকৈ মানে কেনেকুৱা বেলেগ পায়, মানে ইংৰাজীতেই আপুনি যেতিয়া পঢ়ে, যদি সেই একেটা গল্পই আপুনি লিখিলে, অভিজ্ঞতা সিমান বেছি নাই, তাৰমানে সৌৰভ চলিহাৰ ক্ষেত্ৰতে কৈছোঁ, মই সেইকাৰণে কমেণ্ট দিব নোৱাৰোঁ। কিন্তু হেৰি সৌৰভ চলিহাক অনুবাদ কৰাটো বিশেষ কষ্টকৰ আৰু কঠিন। আৰু মই ভাবোঁ যে আন তেনেকুৱা লিখক নাই যাক মই মানে, অৱশ্যে আজিকালি নতুন অসমীয়া লিখক ওলাইছে। আপুনি অসমীয়া সাহিত্য মানে এনেই পঢ়েনে বাৰু? খুব কম, সাহিত্যই অলপ কম পঢ়োঁ আজিকালি। হেৰি নাই মানে মানে সামগ্ৰিকভাৱে সুধিছোঁ, আপুনি পঢ়া অসমীয়া লেখকসকলৰ ভিতৰত আপোনাৰ কাক ভাল লাগে, মানে সৌৰভ চলিহাৰ বাহিৰে? মই ঘপকৈ নকওঁ, কিয়নো কাইলৈ কোনোবা জঁপিয়াই আহি উঠিব। কিন্তু আমাৰ বিশেষকৈ নতুন চামৰ এক্সপেৰিমেণ্ট কৰা বহুতো ভাল শ্বৰ্ট ষ্টৰী ৰাইটাৰ আছে। মই ইণ্ডিভিজুৱেল নাম নলওঁ, কিন্তু হেৰি এনে ইংৰাজী ৰাইটাৰৰ ক্ষেত্ৰত আপুনি কাক ভাল লাগে? মানে এনেকুৱা নহয় যে আপোনাৰ নিচিনা ৰাইটাৰ বুলি কোৱা নাই, যিকোনো জনৰাৰ, তাৰমানে ধৰি লওক ইংৰাজী মানে সেইটোৱে, দোকান এখনলৈ গ'লে যদি 20টা বেলেগ বেলেগ ধৰণৰ মিঠাই তোমাৰ আগত থয়, কোনটো ভাল বুলি ক'বা? আগতে খোৱা প্ৰিয় কোনটো বুলি ক'ব? কিয়নো গোটেইকেইটাই প্ৰিয়। মোৰ বহুত লিখক মানে, মোৰ এতিয়া পি.জি. উডহাউছ, চবে হাঁহিব, কিন্তু পি.জি. উডহাউছ মোৰ ওৱান অফ মাই ফেভৰেট ৰাইটাৰ্ছ। ঠিক তেনেকৈ মানে জেৰম মানে অল্ড হেৰি কথা কৈছোঁ, অল্ড স্কুল হেৰি। আৰু মডাৰ্ণ হেৰি ভিতৰত এই ফৰ ইনষ্টেঞ্চ জয়ছ ইজ ওৱান অফ মাই ফেভৰেটছ। মালিগান, চৰি মোৰ মানে এই ৰিকল কৰোঁতে আজিকালি প্ৰব্লেম হয়। এই যে Catch-22খন লিখিছোঁ, গম পাইছোঁ,
Catch 22 নিচিনা কিতাপ এখন হিলাৰ জোচেফ হিলাৰ জোচেফ হেলাৰ তাৰ পৰা মই ডিটেক্টিভ বৰ ভাল পাওঁ আৰু মোৰ ফেভৰেট হ'ল এই শ্বাৰ্লক হোমছ হা নেকি না শ্বেৰলক এই লেকাৰ যে স্মাইল ইজ দ্য স্পাই হু কেম ইন ফ্ৰম দ্য কোৰ্ট মানে হেৰি আৰু অলপ ডাইভাৰ্চিটি অফ টেষ্ট আৰু কিন্তু হেৰি মই ভাবিছোঁ অনলি ইংলিছ ৰাইটাৰ যি মানে ব্ৰডাৰ গ্ল'বেল ইংলিছ লিটাৰেচাৰৰ ওপৰত প্ৰভাৱ পেলাইছে সেইটো হ'ল চালমান ৰাশ্দি বাকী আমাৰ কোনো এজন লিখকে মানে হেৰি তেনেকুৱা এটা প্ৰভাৱ পেলাব পৰা ৰুছদি আপুনি ভাল পায় চালমান ৰাশ্দি কিয়নো ৰুছদিয়ে ষ্টাইলিষ্টিক হেৰি এটা ইনফ্লুৱেঞ্চ এটা আনি দিছে থিমেটিক বৰ হেৰি মানে ডিফাৰেণ্ট কাইণ্ড জেনাৰ অল টুগেডাৰ আমি তাৰমানে এই পাব্লিছিং ৱৰ্ল্ড ইংলিছ পাব্লিছিং ৱৰ্ল্ডখনৰ বিষয়ে আমি খুব কম জানো আপুনি পাব্লিছিং বা এডিটৰৰ লগত স্বাভাৱিকতে তাৰমানে ইংৰাজীত লিখাৰ কাৰণে বা নেশ্যনেল পাব্লিকেশ্যনত ওলোৱাৰ কাৰণে আপোনাৰ পৰিচয় আছে আপুনি ৰবি ব্যাসৰ কথা কৈছিলে তেওঁলোকৰ লগত আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব নেকি মোৰ তেনেকুৱা কিয়নো মই অসমত থাকোঁ মাইণ্ড ইউ আই এম এৱে ফ্ৰম দ্য চেণ্টাৰ অফ থিংছ মই মানে এই মোৰ বেষ্ট প্ৰিফাৰ্ড এই স্পট would have been either Delhi or Bombay মানে যিবিলাক আমাৰ ইণ্ডিয়াৰ আমি প্ৰাণকেন্দ্ৰ বুলি কওঁ সাহিত্যই হওক বা আন কালচাৰেল হেৰিয়ে হওক কিন্তু মই অসমখন ভাল পাওঁ আৰু অসমত থাকি পেলাই কিবা এটা বেলেগ মজা আমেজ এটা আছে যিটো মই দিল্লীৰ নিচিনা চিটি এখনক মই হেট গুৱাহাটীখনো হেট কৰোঁ কিন্তু দিল্লীৰ সমান নহয় মানে মই মোৰ প্ৰিফাৰেঞ্চটো বেলেগ হ'ল তথাপিও গুৱাহাটীৰ উপায় নাই গুৱাহাটীত থাকিবই লাগিব এই হেৰি কিন্তু মই মানে সেইকাৰণে যিটো লিটাৰেৰী চাৰ্কল মই কেতিয়াবা যাওঁ এই ছেমিনাৰ এটেণ্ড কৰিবলৈ বা লিটাৰেৰী ফেষ্টিভেল এটেণ্ড কৰিবলৈ কিন্তু আই ৰিমেইন অন দ্য পেৰিফেৰী এনেই ৰবি দয়ালৰ লগত এছ'চিয়েশ্যনটোৰ বিষয়ে অকণমান ক'ব নেকি ৰবি দয়ালৰ লগত বেচিকেলি এছ'চিয়েশ্যন থ্ৰু হিজ ৱাইফ মালা দয়াল খুশবন্ত সিঙৰ ছোৱালী খুশবন্ত সিঙৰ ডটাৰ মালাৰ লগত মোৰ পুৰণা এনেই এইটো মালা দয়াল নেশ্যনেল বুক ট্ৰাষ্টৰ এডিটৰ আছিলে এডিটৰ ইন চিফ আৰু তেতিয়া এই মোৰ ইতিমধ্যে এই কাজিৰঙা ট্ৰেইলখনে ষ্টুপেণ্ডাছ ছাকচেছ পালে মালাই মোক ক'লে যে তুমি আমাৰ কাৰণেও লিখা আৰু ছাবজেক্টটো ছাজেষ্ট কৰিলে চাহৰ ওপৰত লিখিব মই প্ৰথমখন এ ষ্টৰি এবাউট টি তেখেতে এডিট কৰিছিল হি ইজ ওৱান অফ দ্য ফাইনেষ্ট এডিটৰ্ছ ইন ইণ্ডিয়া মালা দয়াল এতিয়া ৰিটায়াৰ্ড হ'ল আৰু সেইটো নেশ্যনেল বুক ট্ৰাষ্টে তেনেকৈ মানে ডেভেলপ হ'ল আৰু এখন হেৰি আছে এছ'চিয়েশ্যন অফ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰ্ছ অফ চিলড্ৰেন তাৰ লগত মই মেম্বাৰশ্বিপ হেৰি কৰিলোঁ আদাৰৱাইজ মই এটা সাহিত্য একাডেমীৰ লগত মোৰ সম্পৰ্ক নাই কিয়নো মই হেৰি এনেই ৰাইটাৰ ফ্ৰেণ্ড কোনো তেনেকুৱা নাই নেকি ৰাইটাৰ ফ্ৰেণ্ড তেনেকুৱা ক্ল'জ ফ্ৰেণ্ড নাই আৰু মই এটা মানে মোৰ স্বভাৱ খুব বেয়া স্বভাৱ মানে আই স্পেণ্ড মষ্ট অফ মাই টাইম এট হোম কিয়নো মই ভাবোঁ যে বাহিৰত গৈ পেলাই এনেই এইটো বয়সত গৈ এনেকুৱা মানে আড্ডা পিডা হেৰি কৰা ইটছ এ ৱেষ্ট অফ টাইম মই সেই সময়টো মই লিখা মেলাত হেৰি কৰিব পাৰোঁ মই ক্ৰছৱৰ্ড কৰি খুব ভাল পাওঁ এই বহুত ঘণ্টা ধৰি পেলাই মানে এই হেৰি এই লেপটপত বহি পেলাই ক্ৰছৱৰ্ড কৰোঁ
আৰু বিয়া সভা যিমান পাৰোঁ এভইড কৰোঁ। হয় সেইটো আৰু পাৰপিচুৱেল এই প্ৰব্লেম, কিয়নো মোৰ পৰিবাৰ অলপ সেই ছ'চিয়েল হেৰিটো ৰাখে, কিন্তু মই সেই ডিপাৰ্টমেণ্টটো মই হেৰি কৰোঁ। এতিয়া বিয়া খাবলৈ গ'লে ৰিচেপশ্যনত মানে কি কৰিম কি নকৰিম মোৰ একো বুজি নাপাওঁ। মই চিম্পলি আৰু এটা চুকত বহি পেলাই মই হেৰি কৰোঁ। বহুতে ভাবে ইয়াৰ অভিমান বা হেৰি, একচুৱেলি সেইটো নহয়। মানে আই এম ট'টেলি এটা লছ, কি কৰিব লাগে। শেষত এটা প্ৰশ্নৰে সামৰিব বিচাৰিছোঁ, আপোনাৰ ছোৱালীয়ে আপোনাৰ এই ৰাইটিং যিটো ট্ৰেডিশ্যন এইটো কণ্টিনিউ কৰিছে, এইটো তেখেতৰ বিষয়ে অকণমান ক'ব নেকি, হাৰ্পাৰ কলিন্সত কাম কৰা গোটেই প্ৰচেছটো বাৰু? তাই এই ফাৰ্ষ্টলি আৰম্ভণিৰ পৰা মোৰ যিবিলাক এই কিশোৰীৰ কাৰণে লিখা কিতাপ, তাই সদায় ফাৰ্ষ্ট ৰিডাৰ। মই সদায় কিবা এখন লিখি পেলাই তাইৰ কমেণ্টৰ কাৰণে, আৰু শ্বি ইজ অলছ' ৱাজ মাই ফাৰ্ষ্ট এডিটৰ অলছ। কিন্তু স্কুল লেভেলৰ পৰা তাই মোৰ কিতাপবিলাক এডিট কৰে। তাৰপাছত আৰু তাইৰো সেইকাৰণে মানে তাইৰ নিজৰ এম্বিশ্যন হ'ল টু বিকাম এ এডিটৰ। তাৰপৰা যেতিয়া দেলহিত তাইক IP কলেজত পঢ়ালোঁ, তাৰপৰা দেলহি ইউনিভাৰ্চিটিত MA কৰিলে। শ্বি জইণ্ট এই হেৰি এইটো পেঙ্গুইন ৰেণ্ডম হাউচ। পেঙ্গুইন ৰেণ্ডম। তাত 13 বছৰ কাম কৰিলে। লাহে লাহে ফ্ৰম এ junior editor she became a senior editor for Penguin Random House. Penguin Random Houseত তাই থকালৈকে মোৰ কোনো এখন কিতাপ মই Penguin Random Houseত দিয়া নাছিল। Not even the bag. কিয়নো মোৰ এইটো হেৰি প্ৰিন্সিপাল কথা যে তাই থাকিলে মানে মই হেৰি নিদিওঁ, ইট উইল প'জ এ প্ৰব্লেম ফৰ হাৰ। আৰু তাইও বৰ প্ৰিন্সিপাল গাৰ্ল, সেইকাৰণে শ্বি ডাজন্ট এক্সপেক্ট মি টু এপ্ৰ'চ হাৰ ফৰ এনিথিং। পাছত আজি ক'ভিডৰ পাছত হেৰি মানে এটা বৰ আনফৰ্চুনেট ইনচিডেণ্ট হ'ল। তেতিয়ালৈকে পেঙ্গুইন হৈয়ে আছিলে। যেতিয়া পেঙ্গুইন আৰু ৰেণ্ডম হাউচৰ মাজত মাৰ্জাৰটো হ'ল, তেতিয়া ৰেণ্ডম হাউচৰ ষ্টাফ পেঙ্গুইনলৈ গুচি আহিলে, আৰু কিছুমান ছিনিয়ৰ ষ্টাফ। আৰু এগৰাকী হেৰি, তাইৰ নামটো নকওঁ বাৰু, শ্বি ইজ দ্য ডটাৰ অফ এ ফেমাছ ৰাইটাৰ। তাই মানে বছিজন আৰম্ভ কৰিলে। এতিয়া 13 বছৰ ইমান স্মুথলি কাম কৰি থকাৰ পাছত শ্বি কুডন্ট টলাৰেট দিছ বছিজন। গৈ পেলাই লাগি পেলাই কাম এৰি পেলাই ৰিজাইন। 2-3 বছৰ হেৰি মানে ফ্ৰীলান্সিং, ঘৰত থাকি ফ্ৰীলান্সিং কৰে। আৰু এই ক'ভিডে এটা বস্তু শিকাই দিলে, ৱৰ্ক ফ্ৰম হোম কনচেপ্ট। তাৰপাছত মোৰ ইতিমধ্যে পেঙ্গুইন পিকড আপ, হাৰ্পাৰ কলিন্স পিকড আপ মাই আহোমছ। তেতিয়া মই মানে তাহাঁতৰ হেৰিৰ লগত ইণ্টাৰেক্ট কৰিবলৈ আৰম্ভ কৰিলোঁ। মই তাইক ক'লোঁ যে why don't you try with হাৰ্পাৰ কলিন্স? তাহাঁতৰ দেখিছোঁ মই হেৰি এডিটিংটো খুব ভাল। চ' শ্বি মানে হেৰি বিকজ অফ আৰ ছিনিয়ৰিটি হি ৱাজ গেটিং অফাৰ্ছ, কিন্তু তথাপি তাই হেৰি মাল্টি প্লে ফ্ৰীলান্সিং বেয়া পোৱা নাছিল, ফুৰিব যাব পাৰে আৰু হেৰি ৰেগুলাৰ ইনকাম এটা হৈ থাকে। আল্টিমেটলি
হেৰি সি জইন এতিয়া মই কিন্তু ইতিমধ্যে মোৰ নেক্সট নভেলখন হাৰ্পাৰ কলিন্সক দি থৈছোঁ। এতিয়া ওলালে মানুহে নক'লেই হয় যে জীয়েক আছে কাৰণে সেইখন এই নেক্সট মাৰ্চখনত ওলাব লাগে। কি নাম সেইখনৰ? সেইখনৰ ষ্টৰি আছে, তোমাক হেৰি নকৰা, নামটো এনেই লিভছ ন' লংগাৰ গ্ৰীণ। ধন্যবাদ ছাৰ, আপুনি আমাক ইমানখিনি সময় আপোনাৰ ইমান মূল্যৱান সময় আমাক দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ।